নমস্কাৰ হেল্ল' এভৰিৱান সকলোৰে ভালনে লাইভ হলো চাগে নহয় বহু নম্বৰত আহিছোঁ অ'কে আই এম লাইভ অ'কে হাই হেল্ল' এভৰিৱান সকলোৰে কি খবৰ মোৰ একদম ভাল এক্সেলেণ্ট ভাল হোৱাৰ পিছত লাইভ আহিছোঁ আচলতে মাজতে ইমান ভাল নাছিলে সেইকাৰণে লাইভ হোৱা নাছিলোঁ এনিৱে মোৰ মাতটো শুনা পাইছেনে সকলোৱে খবৰ কেনে আচ্ছা মাতটো শুনা পাইছে নাই মোৰ সেইটো কওকচোন বাৰু অ'কে আহিছে মোৰ মাতটো শুনা পাইছে ৱেল ডান প্ৰথমতে একদম ফাৰ্ষ্ট এণ্ড দ্য ফৰমষ্ট কামটো হৈছে যে মই আই হেভ টু থেংক ইউ মোৰ ফাইনেলি কেনেকৈ হ'ল মই সঁচাকৈ নাজানো মোৰ একো আইডিয়া নাই 723K ফলোৱাৰ্ছৰ সৈতে মই সম্পূৰ্ণ কৰিলোঁ মোৰ ইনষ্টাগ্ৰাম পৰিয়াল আৰু সেইকাৰণে মই সকলোকে একদম ডাঙৰকৈ থেংক ইউ কৈছোঁ মই সঁচাকৈ নাজানো কেনেকৈ হ'ল কাৰণ মই খুব কম চাওঁ এইবিলাক কিমান ফলোৱাৰ্ছ হৈছে কি কথা এইবোৰ মই ইমান বেছি তাৰমানে অবচেছড নহয় এইবিলাক লৈ কিন্তু মই আচলতে খুব ভাল লাগিছে যে এনেকৈ আচলতে ইমান মৰম দিছে ৰিচেণ্টলি ডিম্পুৱে এটা ষ্টেটাছ দিছিলে তেতিয়া মই ফাইনেলি ৰিয়েলাইজ কৰিছিলোঁ যে আচ্ছা ইমানখিনি মোৰ ফলোৱাৰ্ছ হ'ল চ' আই এম ৰিয়েলি গ্ৰেটফুল মোৰ খুব ভাল লাগিছে আৰু মই সকলোকে মই মনৰ প্ৰান্তৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কিয়নো নাজানো কিমানখিনি ডিজাৰ্ভ কৰোঁ কিন্তু ইমানখিনি ভালপোৱা দিয়াৰ কাৰণে ইমানখিনি মৰম দিয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ভেৰি মাছ অ'কে বহুত কমেণ্টছ আহিছে অলৰেডি 3,000 মানুহে চাই আছে অ' গড নাজানো কিয় বাট মই নাৰ্ভাছ হৈছোঁ মানে মোৰ অনেষ্ট কনফেশ্যন এইটো আচলতে বহুত দিন অহা নাই যে সেইকাৰণে অকণমান আনিজি লাগিছে একো নাই ভাল হৈ যাব এগৰাকীয়ে লিখিছে ৰাইট টু 8 বন্ধুৰ মাজত চৰি আৰু থেংক ইউ নাথাকে এবছলিউটলি নাথাকে প্লিজ ছিং আ ছং আহিয়ে গান গাম নেকি কিবা প্ৰশ্ন কৰক এনিৱে আপোনালোকৰ কিছুমান কুৱেশ্যনছ মোৰ হাতত আছে বাৰু সেইদিনাখন মই মাজতে এটা ষ্টেটাছ দিছিলোঁ তেতিয়া পাইছিলোঁ অংকিতা টুটুমণি মোক কেতিয়া ইউ জাষ্ট গেট লষ্ট অ'কে এইটোতো নিয়ে আৰিয়ে গুৱাহাটী ছোৰটো আৰু নিউ ছং অ'কে I will talk with you, Pranamika Kalita. Thank you, Ohomia.swali day. Thank you, Joya Ohom. Insta তাৰমানে এটা ফোনে বিৰাট ডিষ্ট্ৰেক্ট কৰিছে সাইলেণ্ট আচ্ছা ইনষ্টাগ্ৰামৰ যিখিনি ইউজাৰ নেমছ থাকে খুব ইণ্টাৰেষ্টিং আৰু পঢ়ি আচলতে বুজি নাপাওঁ কিন্তু ভাল লাগে অকণমান কালাৰফুল বা পঢ়ি গ'লোঁ দেই কিয় পঢ়িলা শান্তনু কি আছিলে নামটো শান্তনু খনিকৰ আচ্ছা আচ্ছা অ'কে কিয় বাৰু ইমানকৈ ফোন আহিছে বাৰু দীপাংকৰ দাস কি কৰিছা লাইভ কৰিছোঁ আৰু কামপুৰত আহিছিল কেতিয়াবা নাই অহা আৰু কি প্ৰশ্ন আছে তাৰপিছত মই ক'ম বাৰু মোৰ নিজৰ কামখিনিৰ কথা ক'ম মোৰ জীৱনত কি ঘটিলে ইমান দিন মই কিয় ছ'চিয়েল মিডিয়াত এক্টিভ নাছিলোঁ সেইখিনিৰ কথাও আলোচনা কৰিম গোটেইখিনি কথা পাতিম তাৰ আগতে কিছুমান কথা আমি জানি লওঁ Thank you, Liku Moni Nath. Thank you very much. পাঠশালা কেতিয়া আহিবা পাঠশালাটো এবাৰ আছিলেই অনুষ্ঠান হোৱাৰ কথা কিন্তু নহ'ল আৰু কি কৰিবা এতিয়া নেহাৰ বাৰী লাভ ইউ টু
টিংকু ভূঞা মোৰ খবৰ ভাল বাপৰে ৩,৫০০ মানুহে চাই আছে মই ৰিয়েলি গ্ৰেটফুল দেই ইমান কম সময়ত ইমান মানুহ আহি গ'ল খুব ভাল লাগিছে সোনিয়ে দিছে লাভ ফ্ৰম ডিব্ৰুগড় থেংক ইউ লাভ ইউ টু লাভ বেক বুলিয়ে কয়তো কি কয় মে বি অক্ষয় কটকী ভবাই নাচিলো হ'ব লাগিছিলে ভবাই নাদিলো কৈ দিলে এনিৱে বাৰ্বি কোঁৱৰ থেংক ইউ প্ৰি বৰ্ষা আহি গৈছে আমাৰ একদম মৰমৰ কি কয় মৰম লগা ছোৱালীজনী থেংক ইউ ভেৰি মাছ তোমাৰ ভিডিঅ'জবিলাক চাই থাকোঁ আজিকালি খুব ধুনীয়া হয় আৰু কোন আহিছে হাই শুভ সন্ধিয়া বাইদেউ কি খবৰ প্ৰশান্ত মোৰ খবৰ ভাল থেংক ইউ মহিৰা জন্নত ডিমো আহিম ৰ'বা প্ৰজ্ঞা কাশ্যপ বৰুৱা নাৰ্ভাছ হ'ব নালাগে একচুৱেলি নালাগে কিন্তু হৈ যায় এতিয়া কি কৰিবা উপায় নাই আৰু আজি মানে কি হৈছে মোৰ ফোনটো বহুত বাজিছে ঠিক আছে সেইটো মানে ডাঙৰ এটা ফেক্ট এক ছেকেণ্ড থেংক ইউ সৌৰভ মৰাৰ নাজানো কি প্ৰনাউন্সিয়েশ্যন নগৰ বেৰাপা বহুত মৰম দিছে মোক থেংক ইউ গুণজিৎ কলিতা গান এটা শুনোৱা গানটো শুনাবই লাগিব গানটো গাবই লাগিব বাৰু তাৰ আগতে কিছু কথা পাতোঁ আজি একদম কথা পাতিম চ' বেছি সময় নলৈ পেলাই মই কিছুমানৰ ৰিকুৱেষ্ট ল'ব বিচাৰিম আজি যিহেতু আজি কথা পাতিম বুলিয়ে মই কৈছিলোঁ আপোনালোকক যে গান কম হ'ব কথা বেছি হ'ব চ' লেটছ টক আৰু ৰিকুৱেষ্টটো অ'কে দ্য মষ্ট চেলেঞ্জিং টাইম কেনেকৈ লয় কুৱেশ্যন মাৰ্কটো দিব লাগিব চাগে নহয় নহয় এইটো নহয় হয় কুৱেশ্যনটোৱে হয় বা এড কৰা আচ্ছা আহি গৈছে কাক এড কৰোঁ বাৰু ইমান আহিছে এইবিলাক কুৱেশ্যনছ আহিছে এড নহয় এডটো ক'ত কৰে আই এম চ' চৰি বাট মই বুজি পোৱা নাই আগতেতো এনেকুৱা নাছিলে এডটো বেলেগ আছিলে চৰি কোনোবাই মোক হেল্প কৰক না প্লিজ মই পৰা নাই এড কৰা এডটো কেনেকৈ কৰিম চাগে কেনেকৈ কৰে পৰা নাই যে মই কিয় प्लस में क्लिक करिए प्लस में तो क्लिक कर लिया ना नहीं आ रहा है अब क्या करें আহিছে ओके एजनक धरिছোঁ দেই মই ৰেণ্ডমলি দেৱজিৎ দত্ত হয়নে নহয় বাৰু আচ্ছা এজনক পঠাইছিলোঁ বাট নহ'ল গান কেতিয়া আহিলে নেকি বাৰু আহি গ'ল তোমাৰ মুখখন দেখা নাই একেবাৰে আন্ধাৰ আয়ো সৰু পোৱালি দেখোন কেমেৰা ভাল নহয় কি খবৰ ভাইটি ভালেই আপোনাৰ সৰু তুমি কিমান ক্লাছত পঢ়া 8 পালোগে 8 পালা বাপৰে বাপ বঢ়িয়া ডাঙৰ ল'ৰা ন ক'ত থাকা তুমি ক'ত থাকা তুমি মাতটো শুনিছা মোৰ দুলীয়াজানত ডিব্ৰুগড়
থাকা আচ্ছা আচ্ছা বাকী আৰু ঘৰত কোন কোন আছে তোমাৰ মা পাপা ককা আইতা মা পাপা ককা আইতা আচ্ছা তুমি অ ৰিকুৱেষ্টটো পঠাইছিলানে বাৰু নে মই কিবা ৰেণ্ডমলি বেলেগ কিবা কৰিলো পঠাইছিলাতো মই ৰিকুৱেষ্ট পঠিয়াইছিলো আচ্ছা আচ্ছা ওকে ঠিক আছে কিবা শুনাবা নেকি গান চান গান এবাৰ গাই চাওঁ ঠিক আছে ওকে ও গানেটি গুৱানা ও মা হাত বুলাই দিয়া না ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই ও মা বুকুখন বিষাইছে মা ও গানেটি গোৱানা ও মা বাহ বাহ বঢ়িয়া বঢ়িয়া ধুনীয়া গাইছা মই একদম এক্সপেক্ট কৰা নাছিলো তুমি যে গান গাব মানে পাৰিবা মই এনেই সুধি দিছিলো তোমাক ধুনীয়া গাইছা তুমি বঢ়িয়া গান গাই থাকা চাগে তুমি নহয় শিকিছো ওকে ঠিক আছে আমি আকৌ কেতিয়াবা কথা পাতিম আজিলৈ এৰিব লাগিব মই নেক্সট কাবাক লগ পাম মানে দেই ঠিক আছে বাই বাই থেংক ইউ তুমি কাটি দিয়াচোন বাই মই মানে বৰ বেছি এইবোৰ নাজানো অল ৰাইট পাৰিলো মই ভাবিছিলো মই নোৱাৰিম আচ্ছা বহুত ইয়াতে এটা অপশ্যন আছে মোৰ খুব ভাল লাগিছে অপশ্যনটোত কুৱেশ্যনছ বিলাক ডিছপ্লে হয় লেট মি ট্ৰাই হা ওকে ইয়াত আছে ভিন্ন ওকে আৰু প্ৰশ্নবিলাক দেখিছো বাৰু এজনে সুধিছে যে ৰিসেন্ট গানৰ ট্ৰলিংটোৰ ওপৰত অপিনিয়ন বিচাৰিছে আচ্ছা আচ্ছা সেইটো অপিনিয়ন মোক বহুতে বিচাৰিছে সেইটো মই কম বাৰু কিবা এটা ক'ব লাগিব ন সেইটোৰ ওপৰত বাট তেনেকুৱা প্ৰশ্ন মই পোৱা নাই যিটো মানে অকমান কি খবৰ বা তেনেকুৱা সেইবোৰ প্ৰশ্নৰ উত্তৰ আৰু কিমান দিম ন খবৰ ভাল বুলি অলৰেডি কৈছোৱে সো অকনমান ইন্টাৰেষ্টিং বা অলপ ব্যতিক্ৰম কোৱেশ্চন আচ্ছা এনিৱে থেংক ইউ জুমি দাস এইখিনিতে মোক বহুতে প্ৰশ্ন কৰিছিলে যে এই ৰিচেণ্টলি এটা গানক লৈ পেলাই খুব চৰ্চা হৈছিলে মানে ট্ৰল কৰা কথাটোক লৈ পেলাই আচলতে সেই কথাটো এনেকুৱা প্ৰথমতে মই এটা বেলেগ কথাই ক'ব বিচাৰিম এইটো কথাৰ লগত মানে ৰেফাৰেন্স আনি পেলাই কথাটো এনেকুৱা যে মই যেতিয়া প্ৰথম গান উলিয়াইছিলো মই 2015ত যদিও এটা গান উলিয়াইছিলো কিন্তু সেইটো মোৰ প্ৰফেচনেল ষ্টাৰ্টিং বুলি ক'বলৈ অকণ ভুল হ'ব কাৰণ তাৰপিছত মই আকৌ চাকৰি কৰি আছিলো মানে মোৰ কোনো ধৰণৰ মানে সোমাই যোৱাৰ একো প্লেনিং নাছিলে কিন্তু 2017 চনত মই এটি সলো গীত কৰিলো উৰি উৰি যায় বুলি দীক্ষুদা আৰু বিজেতা পাটগিৰি তেওঁলোকে মোক গীতটি দিছিলে বৰ সুন্দৰ গীত সেই গীতটিৰ পিছতেই ৰাইজে মোক বিচাৰিলে সো মই এইটো কথা ক'ব বিচাৰিম যে আৰম্ভণিতে মই কিন্তু একো তেনেকুৱা ট্ৰল পোৱা নাছিলো কিন্তু পিছত মই পাইছো ইন দ্য সেন্স মোক মোৰ লাইভ পাৰফৰ্মেন্সৰ কথা মোক কয় বহুজনে কয় কিন্তু মোক নকয় ডিৰেক্টলি নকয় ইনডাইৰেক্টলি কয় মই শুনা পাওঁ আৰু খুব বেলেগকে কয় খুব ভালকেও কয় খুব বেয়াকেও কয় কিন্তু মই কেতিয়াও ৰিয়েক্ট কৰা নাছিলো কথাবিলাকত মই খালি এটা কথা ভাবিছিলো যে যিহেতু সেইটো মোৰ সঁচাকৈ বেয়া আছিলে বেয়া ইন দ্য সেন্স মোৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাছিলে সো সেই কথাটো মোক কৈছিলে ক্ৰিটিচাইজ কৰিছিলে সেইটো মই খুব বেছি হেল্ডি ৱেত লৈছিলো আৰু সেই চেপ্টাৰটোত মই খুব কাম কৰিলো তাৰ পিছত মই ভাবো যে মই বহুতো টু সাম এক্সটেন্ট মই সেইটো অকনমান
ক্লিয়াৰ কৰিবলৈ মই সক্ষম হৈছোঁ এবছৰ ইমান শ্ব' কৰিবলৈ নেপালোঁ কিন্তু মই কষ্ট কৰিছোঁ সেইখিনি যিখিনি মোক ৰাইজে বা চিনাকি মানুহখিনি কিছুমানে মোক ট্ৰল কৰিছিল বা ট্ৰল আৰু ক্ৰিটিচাইজ দুইটা অকণ বেলেগ বেলেগ হয় গতিকে মই ক্ৰিটিচাইজ শব্দটো ব্যৱহাৰ এতিয়া নকৰোঁ ট্ৰল কৰিছিলে সেইখিনি মই খুব পজিটিভলি ৰিয়েক্ট কৰিছিলোঁ কিন্তু কথাটো হ'ল যে আমি আমাৰ গোটেই বেটচটো আমাৰ নেক্সট জেনেৰেশ্যন বা আমাৰ জেনেৰেশ্যনত যিখিনি ছিংগাৰ্ছ আছে আৰ্টিষ্ট আছে বা যিখিনি ইনফ্লুৱেঞ্চাৰ্ছ আছে আমি খুব লাকি ইনাফ যে আমি ছ'চিয়েল মিডিয়া যুগটোত জন্ম হৈছোঁ কাৰণ আমাৰ ছিনিয়ৰ্ছ আৰু ছুপাৰ ছিনিয়ৰ্ছসকলে এই প্লেটফৰ্মটো পোৱা নাছিলে আজি মোক মানুহে চিনি পায় অনলি বিকজ অফ ছ'চিয়েল মিডিয়া মই কাৰো ওপৰত ডিপেণ্ডেণ্ট হৈ পেলাই মই কোনো প্ৰডিউচাৰৰ ওপৰত ডিপেণ্ডেণ্ট হ'বলগীয়া মোৰ হোৱা নাই বা নিজৰ এটা ইউটিউব চেনেল খুলি লৈছোঁ তাত মই গান আপলোড কৰিছোঁ চ' সেইখিনি মাধ্যম মই পাইছোঁ সময়ৰ মানে এই সময়টোত মই লাকি ইনাফ যে মই এইটো সময়ত জন্ম হৈছিলোঁ আৰু মই এই যুগটো পাইছোঁ কিন্তু কথাটো হ'ল যিহেতু আমি ইমান ভাল এটা প্লেটফৰ্ম পাইছোঁ তাৰে কিছুমান আমি উস্কা এনেকৈ হিন্দী এটাত কথা এষাৰ আছে নহয় হিন্দীত যে পাহৰি গ'লোঁ যে যিহেতু ইমান ভাল প্লেটফৰ্ম পাইছোঁ অলপমানতো আমি মূল্য দিবই লাগিব সেইটো আমাৰ কামবিলাক খুব পাব্লিক হৈ যায় খুব সোনকালে পাব্লিক হয় আমি কি কওঁ আমি কি গাওঁ আমি কি উচ্চাৰণ কৰোঁ সকলোখিনি মানুহে খুব সোনকালে ৰিয়েক্ট কৰিব পাৰে যিহেতু প্লেটফৰ্মটো ইমান বেছি অ'পেন আৰু পাব্লিক চ' সেই ক্ষেত্ৰত আমিও কিছুমান মনোযোগ দিয়া উচিত আমি কি ভুল কৰিছোঁ আমি কি ভুল কৰা নাই এতিয়া যিটো কথাক লৈ মানুহে ট্ৰল কৰি আছে এজন যুৱকক মই পাৰ্চনেলি গানটো খুব ভাল পাওঁ মানে সুৰটো খুব ভাল লাগে আৰু মাতটো খুব ধুনীয়া কিন্তু যিটো কথাক লৈ মানুহে কিছুমান কথা কৈ আছে সেইটো কিন্তু একেবাৰে ভুল নহয় তেখেতৰ উচ্চাৰণ ভুল হৈছে আৰু সেইটো মই বুলি নহয় সকলোৱে কৈছে কিন্তু তাত এটা কথা আছে যে ক্ৰিটিচাইজ আৰু ট্ৰল মই অলপ আগতে কৈছিলোঁ যে কোৱাৰ এটা ধৰণ থাকে তেওঁক যদি আমি কওঁ যে তোমাৰ এইটো উচ্চাৰণ ভুল হৈছে দেই ভাইটি ভাল কৰি ল'বা সেইটো এটা ক্ৰিটিচিজম হয় বা তোমাৰ এইটো ভুল হৈছে অমুকটো হৈছে আৰু ক্ৰিটিচিজম থাকিবই লাগিব আজি ক্ৰিটিচিজম নথকা হ'লে আচলতে মই কেতিয়াও লাইভ পাৰফৰ্মেঞ্চত যে মোৰ এইখিনি ভুল হৈ আছে মই কেতিয়াও গম নাপালোহেঁতেন আছে কাৰণে মই গম পালোঁ গতিকে মই তেখেতক এইটোৱে কথাই ক'ম যে ক্ৰিটিচাইজৰলৈকে ঠিকে আছে কিন্তু মানুহে যেতিয়া আকৌ ট্ৰল কৰি দিয়ে ট্ৰলটো অকণ বেলেগ হৈ যায় ট্ৰল ইজ ছামথিং ভেৰি পাৰ্চনেল লেভেলত এটেক কৰে সেইটো আনএক্সেপ্টেবল সেইটো একচেপ্ট কৰিব নোৱাৰি চ' সেইটোত মই কিন্তু একদম ছাপৰ্ট নকৰোঁ কোনো কৰিব নালাগে তেখেতক যদি কোনোবা পাৰ্চনেলি এটেক কৰিছে কেৰেক্টাৰত এটেক কৰিছে সেইটো হৈছে তোমাৰ ট্ৰল ডেট ইজ নট ক্ৰিটিচিজম চ' ক্ৰিটিচিজম ইজ অ'কে আৰু তেখেতৰ ভুল হৈছে তেওঁ মানি ল'ব লৈছেনে নাই মই নাজানো মানি লৈছে চাগে উচ্চাৰণৰ ক্ষেত্ৰত কিছুমান তেওঁৰ সৰু সুৰা ভুল আছে সেইখিনি তেওঁ মানি ল'লে ভাল আৰু বাকী যিসকলে ট্ৰল কৰিছে প্ৰথমতে তেনেকুৱা এটা গান কৰিবলৈ যিখিনি কষ্ট কৰিবলগীয়া হয় সেইখিনি কৰি লোৱা দেন ইউ উইল ৰিয়েলাইজ কিমান কষ্ট থাকে বাকী মোৰ মতে সেইটো মোৰ অপিনিয়ন একচুৱেলি মানে কথাটো এনেকুৱা যে আমি ইমান ভাল এটা প্লেটফৰ্ম পাইছোঁ চ' সেই প্লেটফৰ্মটোত আমি ভালকৈ আমাৰ মানে প্ৰডাক্টবিলাক খুব সোনকালে পাব্লিক হৈ যায় আমি আমাৰ জেনেৰেশ্যনটোৰ মানে এই এটা ভালো হয় বেয়াও হয় বেয়া এইটো হয় যে আমাৰ বেয়াবিলাক খুব সোনকালে মানুহৰ চকুত পৰে চকুত আগতেও পৰিছিলে কিন্তু এক্সপ্ৰেছ কৰিবলৈ কোনো প্লেটফৰ্ম নাছিলে আজিকালি প্লেটফৰ্মটো খুব সোনকালে খুব এক্সেচিবল খুব সোনকালে পাই যায় ডেটছ ৱাই আমাক কৰিব আৰু সেই যদি কৰে সেইটো ভাল কথা আমি শুধৰাব পাৰিম কিন্তু সেইটো ট্ৰল হৈ যাব নালাগে পাৰ্চনেল এটেক হ'ব নালাগে ডেট ইজ নট অ'কে সেইটোৰ লগত মই কেতিয়াও ছাপৰ্ট নকৰোঁ বা আমি কোনো নকৰোঁ অফক'ৰ্ছ চ' ডেটছ মাই অপিনিয়ন ভাগ্য ব্ৰ অ'কে কি খবৰ তোমাৰ মই তাইৰ ভিডিঅ'ছবিলাক চাই থাকোঁ আৰু মোক খুব ভাল লাগে তাইক আছে নেকি বাৰু আচ্ছা মই ইটছ টাইম টু টেক ছামৱান অ'কে কাক ল'ম বাৰু চি অল অহ আচ্ছা এগৰাকীক লৈছোঁ দেই
Barukida. আকৌ একেজন ল'ৰা আহিলে আকৌ একেজন ল'ৰা আহিলে নি বাৰু? হেল্ল' অ নহয় হেল্ল' অ নহয় নহয় হাই Hi, কি খবৰ বা? আয়ো আইও কি খবৰ কি খবৰ? ভালেই তোমাৰ? ভাল ভাল তোমাৰ নামটো কি তোমাৰ নামটো কি? আকাংক্ষা। আকাংক্ষা আকাংক্ষা। তুমি কিমান ক্লাছত পঢ়া কিমান ক্লাছত পঢ়া? 6. 6ত পঢ়া তুমি 6ত মোৰ গান পঢ়া। শুনিছা মোৰ গান শুনিছা? হা? মোৰ গান শুনিছা মোৰ তুমি গান শুনিছা তুমি? বাইকো শুনা নাই। শুনা নাই শুনা নাই? মই বোলো তুমি মোক মই বোলো গান তুমি মোক শুনিছানে গান কেতিয়াবা আগতে শুনিছানে কেতিয়াবা আগতে? শুনিছিলা? শুনিছে বা? শুনিছা শুনিছা? ওকে ওকে বাকী তুমি ক'ত ভাল থাকা লাগে। তুমি ক'ত থাকা? বিগ বয়। হা হা? বিগ বয়। ডিগবৈত থাকা ডিগবৈত থাকা। আচ্ছা 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 ওকে বাকী ওকে কোৱাচোন আৰু বাকী গান কোৱাচোন আৰু শুনাবা গান নেকি বাৰু শুনাবা কিবা নেকি বেলেগ বাৰু? শুনাবা কিবা বেলেগ শুনাবা? নেগাওঁ। নেগোৱা নেগোৱা। ওকে মোৰ মাতটো অকণমান ইকো হৈ আছে ইকো হৈ আছে। এজনে লিখিছে দেই এজনে চব লিখিছে সৰু দেই সৰু চব আহিছে সৰু সৰু আহিছে। এক্সেক্টলি কথাটো মোৰ মনলৈও আহিছে যে সঁচাকে চব দেখোন সৰু সৰু ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী। আচ্ছা এনিৱে আচ্ছা এনিৱে আকাংক্ষা তুমি কোৱাচোন তুমি কি কৰি ভাল পোৱা আৰু তুমি কি কৰি ভাল পোৱা আৰু? বা কি কৈছা? তুমি আৰু কি কৰি ভাল পোৱা তুমি আৰু কি কৰি ভাল পোৱা? ছবি কৰি ভাল পাওঁ। ডান্স, ছিংগিং, কি কৰি ভাল পোৱা কি কৰি ভাল পোৱা? গান। গান গাই ভাল পোৱা গান গাই ভাল পোৱা? ওকে আচলতে ওকে তোমাৰ অকণমান আচলতে তোমাৰ চাউণ্ডৰ অকণমান প্ৰব্লেম হৈ চাউণ্ডৰ আছে প্ৰব্লেম হৈ আছে। সেইকাৰণে আমি এতিয়া সেইকাৰণে অকণমান আমি ফোনটো এতিয়া ডিছকানেক্ট অকণমান কৰিব ফোনটো লাগিব দেই ডিছকানেক্ট ভণ্টি কৰিব লাগিব দেই আমি আকৌ ভণ্টি। কথা হ'ম আমি আকৌ কথা হ'ম। অকণমান ইকো হৈ আছে অকণমান ইকো হৈ আছে। তুমি মোৰ লাইভটো চাই তুমি থাকিবা মোৰ লাইভটো চাই থাকিবা। কি কৈছা কোৱা কি কৈছা কোৱা? বা তোমালে মই মেছেজ দিছিলো তুমি একচেপ্ট কৰা নাই। আচ্ছা আচ্ছা ঠিক আছে মই আচ্ছা আচ্ছা চাই দিম ঠিক হা আছে মই চাই দিম হা। চাই পেলাই মই চাই পেলাই কি মই কৰিব পাৰিম মই কি কৰিব কৰিব পাৰো পাৰিম মই মই কৰিম কৰিব পাৰো মই কৰিম। মই ৰেচপণ্ড কৰিম মই দেই ৰেচপন্স কৰিম দেই। দিয়া ভালকে দিয়া থাকিবা ভালকে থাকিবা। বাই বাই থেংক ইউ থেংক ইউ। দিয়া তুমি কাটি দিয়া দিয়া তুমি কাটি দিয়া। তুমি কাটি দিয়া। বহুত মৰম লগা বিৰাট সৰু ছোৱালী ক্লাছ 6ত পঢ়া আহিছে যে আই এম ৰিয়েলি ৰিয়েলি হেপ্পী আৰু মানে ভাল লাগে যে ইমান কম বয়সীয়া ছোৱালী এজনীও মোক যে এনেকে চিনি পায় মোৰ খুব ভাল লাগিছে চ' আৰু কি ক'ম ৰাগিনী আহি গ'ল মোৰ গোটেই আজি ফেভৰেটছবোৰ আহি গৈছে এণ্ড মই এটা কথা এইখিনিতে ক'ব বিচাৰিছো দেই আমাৰ মই বহুত বেছি ছ'চিয়েল মিডিয়াত এক্টিভ নহয় মই খুব কম চাওঁ কম চোৱাৰো কাৰণ আছে সেইটো মই ক'ম বাৰু খুব কমকৈ চাওঁ কিন্তু যেতিয়া চাওঁ কিছুমান এনেকুৱা কণ্টেণ্ট দেখিবলৈ পাওঁ আচলতে খুব ভাল লাগে ফৰ এক্সাম্পল আমাৰ ৰিচেণ্টলি কিছুমান ইনফ্লুৱেঞ্চাৰ্ছ মানে সঁচা অৰ্থত ইনফ্লুৱেঞ্চাৰ্ছ এনেকুৱা নহয় যে কিছুমান চ' কল থাকে সিহঁতৰ মানে আজি অমুক কৰিলোঁ কালি তমুক কৰিলোঁ সেইখিনি নহয় তাৰমানে তেওঁলোকে সঁচা অৰ্থত কিবা এটা কণ্টেণ্ট দিয়ে এনেই আৰু কিবা এটা দিব লাগে কাৰণে দি থকা বিধৰ নহয় তাৰমানে তেওঁলোকে সঁচা অৰ্থত কণ্টেণ্ট দিয়ে আৰু সঁচাকৈ ভাল হয় আৰু মোৰ তেনেকুৱা মনত মানে নামটো দেখি মনত পৰিছে ৰাগিনী কৌশিক বুলি খুব টেলেণ্টেড আৰু ৰিচেণ্টলি তেওঁলোকৰ এটা জুম অনলাইন বিয়া কিবা এটা ওলাইছিলে মোৰ খুব ভাল লাগিছিল ভাগ্য বড়োৰ কথা কৈছিলো আৰু হৰপালটো সকলোৰে প্ৰিয়ই হয় আৰু এজন আজি কালি মই দেখা পাইছো নামটো মই পাহৰি গৈছো তেওঁ কিবা আকাশৰ লগত কথা পাতে যে আকাশে মানে খং কৰে যে কিবা তেনেকুৱা আছিল মই পাহৰি গৈছো দেই কোনোবা যদি জানে তেওঁক ইয়াত টেগ কৰি দিবচোন তেওঁ মানে আকাশ হৈ পেলাই কথাখিনি কয় যে কিয় আজিকালি ইমান ফটো উঠাই দিন দুপৰতে আগতেতো মোৰ ছানছেটৰ আকাশখন উঠাইছিলে তেনেকুৱা কিবা এটা কথা মই এইটো কথাই ক'ব বিচাৰিছো এই ভিডিঅ'টোৰ জৰিয়তে যে আই এম ছুপাৰ প্ৰাউড আই এম ৰিয়েলি প্ৰাউড অফ ইউ যে তোমালোকৰ যিখিনি কণ্টেণ্টছ সেইখিনি সঁচাকৈ শলাগ ল'বলগীয়া বিৰাট ধুনীয়া মানে খুব তাত হাৰ্ড ৱৰ্ক থাকে যে এইটো গম পায় সেইটো ফুটি উঠে আৰু সেই
বস্তুখিনি তাৰমানে যিহেতু আজিকালি যুগটো খুব ডিজিটেলাইজড হৈছে, খুব ডিজিটেল পৃথিৱী এখনত আমি জীয়াই আছো, চ' সেই ধৰণৰ কোনোবা এজনে বৰ বেলেগকে লিখিলে নহয়, চকুত পৰি গ'ল মোৰ, অলপ ডিষ্ট্ৰেক্ট হৈ গ'লো। আচ্ছা, যি কি নহওক গুচি গ'ল। চ' মই খুব প্ৰাউড তেওঁলোকৰ ওপৰত, কাৰণ আমাৰ অসমৰ পৰাও যে ইমান নেশ্যনেল লেভেলত বিট কৰিব পৰাকৈ কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ আছে, আই এম ছুপাৰ প্ৰাউড। খুব ভাল লাগে মোৰ এইটো কথা জানি আচলতে। থেংক ইউ ভেৰি মাছ। এগৰাকী স্মৃতি দেৱী বা তোমাৰ লগত কথা এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তোমাৰ চাবলৈ নাপাওঁ, তাত বিল্ডিং কলেজ। অ' আচ্ছা, স্মৃতি দেৱী, অ'কে অ'কে। অঁ, তাত বেলেগ কলেজৰ ষ্টুডেণ্টছ এলাউ কৰা নাছিলে নহয়, বাট এনিৱে চাব পালা যে সেইটো ভাল লাগিলে, থেংক ইউ। আৰু কোন আছে বাৰু? প্লিজ টেক মাই নেম, থাইহাম হাফলং। ইয়ে, অ'কে, আৰু ৰিকুৱেষ্ট লওঁ ন, সেইটো বিৰাট ইণ্টাৰেষ্টিং পাইছোঁ মই। Oh, Bhagya bro is back and Ragini also is there. So কাক লওঁ? প্ৰথমে যাক যোন আছে তেখেতকে লওঁ দেই। ভাগ্য ব্ৰ, ভাগ্য ব্ৰ। একদম ভাল, একদম ভাল। আৰু তোমাৰ কি খবৰ কোৱা? মইতো ইনে অনলাইন ক্লাছতে মৰি আছো আৰু বিচনাত দিনটো পৰি থাকো, সেয়াই আৰু মোৰ। অ'কে, মই তোমাৰ তাৰমানে এটা ষ্টেটাছ দিছিলো দেই যে 8টা বজাত মই লাইভ আহিম। মোক বহুতে কিন্তু মেছেজ কৰিলে যে আমাৰ 8টা বজাৰ পৰা অনলাইন ক্লাছ আছে। মই আচলতে টাইমিংটো ভুল কৰিলো নেকি বাৰু? মানে এতিয়া বহুত ক্লাছ থাকে নেকি বাৰু এইটো সময়? মই নাজানো, তাৰমানে ইমান আইডিয়া নাই। নাই, চবৰে বেলেগ বেলেগ, মানে যেনেকে মানে সুবিধা হয় তেনেকে মানে লোৱা যায় ক্লাছেছবোৰ। অ'কে, বাট তোমাক তেনেকে একচেপ্ট কৰিব পৰা নাই। আই নিড দেট মুড অফ ইয়াৰ্ছ। হা কি কৈছে? মানে তোমাক এনেকে মানে মই একচেপ্ট কৰিব পৰা নাই, তোমাৰ সেই মুডটো চাব বিচাৰিছো। কোনটো মুড? মই যেনেকে তেনেকে থাকো, মানে মই এতিয়া মানে শুই আছিলো, মানে আপুনি হঠাৎ মোৰ নামটো ললে, মই একদম জলদি চুলি ঠিক কৰিছো, কি ঠিক মোক লাইভত মাতি ল'ব পাৰে, একদম মই একদম ৰেডি হৈ অলৰাইট, তোমাক মই এটা কথা সুধিব বিচাৰিছো যে তুমি ক'ৰ পৰা ইনস্পিৰেশ্যন পোৱা, কোৱাচোন বাৰু। মোৰ খুব ভাল লাগে তোমাৰ কন্টেন্টছ বিলাক, চাই থাকো মই। ইনস্পিৰেশ্যন বুলি ক'বলে মই হেৰি কি বুলি কওঁ, মই ইন্টাৰভিউ টাইপ কৰিছো নেকি বাৰু? ইন্টাৰভিউ বুলি নকৰিবা, এনে নৰ্মেলি সুধিছো। মই গৌৰৱ গেলা ছাৰৰ ভিডিঅ' চাইছিলো আগতে, তাৰপিছত মেমৰো মই বহুত মানে বিগ ফেন হয়, তেনেকে মানে আৰু এনেকে চাওঁ আৰু ভিডিঅ' চিডিঅ', মানে এনেকুৱা মই সৰুৰ পৰাই ফান কৰি থাকো মানে লগৰ বিলাকৰ লগত, তো সেনেকুৱা আহি যায় আৰু মানে মই তেনেকুৱা একো মানে কি বুলি কম আৰু। আচ্ছা, এনিৱে মই এটা কথাই ক'ম যে তোমাৰ কন্টেন্টছবোৰ বিৰাট ধুনীয়া হয়, আৰু আগলৈ তুমি এনেকে আমাৰ অসমক সদায় উজ্বলাই ৰাখিবা তোমাৰ কন্টেন্টছবোৰে দেই। থেংক ইউ so much। বা মোৰ এটা ৰিকুৱেষ্ট আছে, মানে মই আপোনাক কেতিয়াও লাইভ মানে এনেকে গান গোৱা ক'তো দেখা নাই, মই অনেষ্টলি কৈছো। মই মানে ক'তো কনচাৰ্টছতো তেনেকে যাবলৈ মই ক'তো চান্সে নাপাওঁ, মানে ঘৰৰ পৰা মানে পাপাই গালি পাৰি থাকে, এনেকে কৈ থাকে, মই নাপাওঁ এই চান্স। লাইভতো আপোনাক মিছ কৰি দিওঁ, প্লিজ মানে প্লিজ মানে মই বিচাৰো যে আপুনি ভবাই নাছিলো গানটো প্লিজ মানে গাই মানে ভবাই নাছিলো। অ'কে, এতিয়া গাম নে অলপ পিছত গাম? আপুনি কেতিয়া গাব লাগিব, বিকজ মই এতিয়া লাইভত আছো আপোনাৰ লগত, মানে কি বুলি কওঁ আৰু মই। অ'কে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে।
জনাই নাছিলো মোৰ বাবে তোমাক নিমাত জোনাক বুৰেও খেদি ফুৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ চকুৰ পিয়াহটো পিও হয় মোৰে জনাই নাছিলো মোৰ বাবে তোমাক নিমাত জোনাক বুৰেও খেদি ফুৰে आज के लिए इतना ही একদম বঢ়িয়া মানে মোৰ দিল খুশ হৈ গ'ল মানে একদম কি বুলি কম আৰু। বহুত ভাল মানে একদম ইমান ভাল বুলি ভাবা নাছিল আপোনাক মই আগতে বহুতবাৰ মানে টেক্সট কৰিছিলো মেবি আপোনাৰ বহুত মেছেজ আহে তো আপুনি দেখা নাপাই চাগে বাট মানে আপুনি যেতিয়া চালে ন মেছেজটো ফাৰ্ষ্ট আই ৱাজ সো গ্লেড মানে মোৰ বহুত ভাল লাগিছিল তেতিয়া বিকজ আই এম এ বিগ ফেন Oh, thank you very much. Even I am a fan of yours. Thank you very much. নিজৰ কন্টিনিউ কৰক মই যাওঁ দিয়ক Sure. ঠিক আছে. Okay, bye-bye. কাটি দিয়া না মই বৰ বেয়া এইবিলাকত কাটি দিলে ওকে that was কি কয় ভাগ্য ব্ৰ so I think আকৌ এবাৰ সোনকালে লৈ লওঁ নেকি ন তেতিয়া আৰু ভাল লাগিব yes Ragini is there I'll take her তুমি যে নমস্কাৰ কি খবৰ ছোৱালীজনীৰ ভাল oh my god কোৱা কি খবৰ তোমাৰ ভাল ভাল মোৰ একচুয়ালি নেটৱৰ্কটো ইমান ভাল নহয় ওকে সো মই তোমাৰ ভিডিঅ'ছ খুব ভাল পাওঁ আৰু মই আজি ওপেনলি কনফেছ কৰি দিছো তোমালোকে বহুত ভাল কাম কৰি আছা সিৰিয়াছলি মানে যিখিনি আমাৰ কন্টেন্ট ক্ৰিয়েটৰ্ছ কিছুমান আছে মই সবৰে কথা নকওঁ দেই কাৰণ কিছুমান মানে কি হয় এনে কৰিব লাগে কাৰণে কৰি থাকে কি কৰিছে কি খাইছে এইবোৰ কৈ থাকে হেতু দ্যাট ইজ নট এ কন্টেন্ট সো সেই ক্ষেত্ৰত তোমালোকে যিটো ষ্টেপ লৈছা আই এম সো প্ৰাউড আৰু মানে কি হয় যেতিয়া বাহিৰৰ ভিডিঅ'ছ বিলাক চাই থাকো ন তেতিয়া এনেকুৱা লাগে যে অসমতো যদি কোনোবা এনেকুৱা থাকিলেহেঁতেন বাট তোমালোকক দেখি এনেকুৱা লাগে যে নাই ইটছ অকে আমাৰ অসমতো আছে সো উই আৰ ৰিয়েলি হ্যাপি এণ্ড ডিলাইটেড টু হ্যাভ ইউ একচুৱেলি খুব ভাল লাগিছে তোমালোকক পাই ডাইজেষ্ট তোৰে কৈ আছে ইমান তুমি কি পঢ়ি আছা মই 5 year LLB কৰি আছো ওকে তুমি ক'ৰ পৰা কৰি আছা NES Law College গুৱাহাটীতে ওকে হৰশালী ঠিক আছে তুমিতো গানো গোৱা গাওঁ we all know that so you have to sing a song for us আৰু মই এটা বহুত ডেৰিং কাম কৰিবলৈ ওলাইছো আপোনাৰ গান আপোনাৰ আগত গাবলৈ ওলাইছো oh of course most welcome ওকে আৰু আগতে কৈ দিছো আজি মানে ভয়েসটো ভাল নহয় হা বাট ষ্টিল আই উইল ট্ৰাই সেইটো আমাৰ সিঙ্গাৰ বিলাকৰ এটা টিপিক্যাল ডায়লগ অ এক্স্যাক্টলি জিমিনা কাম গাবলৈ আৰু সেইটো ডায়লগ নহয় কিন্তু সঁচাকে হয় তাৰমানে দ্যাটস ট্ৰু মই এটা গৰম গান তুমি ইটোৰ ওপৰত এটা কন্টেন্ট বনাব পাৰা যে সিঙ্গাৰক যেতিয়া গান গাবলৈ কয় মোৰ আজি মাতটো ভাঙি আছে এনেকুৱাই হ'ব ওকে Soy diana mong ahiba apon apon lagibo Sailuana mong kahore pora koli jahitol poribo গধূলিকে তোমাৰে কবিতাবোৰ ভূপালী ৰাঘৱে কৰিব চুই দিয়া নাম আহি এবাৰ আপোন আপোন লাগিব ব্ৰেক হৈ গ'ল চৰি But
নাই ইটস ওকে একো নাই বাট তোমাৰ মানে তুমি খুব চাৰ্মিংলি গাইছা মানে খুব মানে এট্ৰেক্টিভ হৈছে গানটো মই একদম তোমাক মস্কা লগোৱা নাই দেই চিৰিয়াছলি কৈছো মানে ভাঙাটো মই গম পাইছো মাজে মাজে কিন্তু তোমাৰ যিটো এই এটা অনেষ্টি থাকে যে সেইটো মানে ৰিফ্লেক্ট কৰিছে এনেও অলপ গাই পেলাই আৰু যিখিনি পাৰো সেইখিনিও গুচি গৈছে তেতিয়াহ'লে কেতিয়াবা লগ পাম আমি আৰু Sure. দেই আজিলৈ এইখিনিতে বিদায় দিছো আৰু Okay. বহুত ক'ব লাগিব Thank you for having me. থেংকছ ফৰ জইনিং ৰাগিনী দেই ঠিক আছে বাই Okay. Bye. অ'কে অ'কে চ' এয়া আছিলে আচলতে আজি মই এনেকুৱা ফিল কৰিছো যে আই এম হোষ্টিং দ্য কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ মানে আচ্ছা মই মাজতে দেখিলো যে হাৰ্পল আহিছে হাৰ্পলক ল'ব লাগিব চ' হাৰ্পল বি দেৰ অকণমান সময় কথা হৈ লওঁ কাৰণ বেক টু বেক দৈ থাকিলে অকণমান এঘেমীয়া হৈ যাব চ' আৰু আপোনালোকৰ কিছুমান ইণ্টাৰেষ্টিং পেচেণ্টছৰ লগত আহিব পাৰে প্লিজ টেক মাই নেম সৌৰভ চৌধুৰী হাই সৌৰভ কি খবৰ তোমাৰ অ'কে ভাল ভাল কিছুমান আহিছে বাৰু প্ৰশ্ন ঠিক আছে যিহেতু প্ৰশ্নৰ অভাৱ হ'ল বৰ্তমান চ' উই উইল হেভ সামৱান উইথ মি নাও এড কৰিম কাৰোবাক रिक्वेस्ट भेजो मुझे I'll take এইখিনিতে কৈ লওঁ যে খুব সোনকালে বহুত দিন মোৰ সৰি গানৰ মোৰ একো প্ৰজেক্টছ অহা নাছিলে চ' সৰি এটা গান আহিব খুব সোনকালে আৰু গানটো শীৰ্ষকটো এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই খুব সম্ভৱ আলসুৱা মৰম হ'ব পাৰে দেই আলসুৱা মৰম বুলি ধৰি লৈছো আজিৰ কাৰণে চ' সেনেকুৱা এটা গান আহিব আৰু অকণমান বেলেগকৈ প্লেন কৰিছোঁ গীতটি মষ্ট প্ৰবেবলি অগষ্ট মাহত আহিব আৰু ভিডিঅ'টো অকণমান বেলেগকৈ প্লেন কৰিছোঁ যদি পৰিস্থিতি ভালে থাকে তেতিয়াহ'লে ভিডিঅ'ৰ সৈতে ৰিলিজ কৰিম নহ'লে আৰু এনেকেই অডিঅ' দিব লাগিব চ' সেই গীতটি আহিব লগতে এখন এলবামৰ কাম কৰি আছিলোঁ আচলতে দিছ ইজ ফৰ অল দি পাৰ্চনছ যিসকলে মোক সুধি আছিলে যে নেক্সট গান কি আহিব সেইকাৰণে ক'লোঁ ইমান লাজ আপোনাৰ আজাদ হুছেইন অকণমান লাজ কৰোঁ কিন্তু দেই তথাপি আগতে বেছি আছিলে এতিয়া ইমান নাই চ' সেই গীতটি আহিব আলসুৱা মৰম বুলি গীতটি আহিব আৰু লগতে মই এখন এলবাম কৰি আছোঁ এলবামখন অলপমান বেলেগকৈ প্লেন কৰিছোঁ অকণমান বেলেগকৈ ভাবিছোঁ সেইখনৰ অকণমান সময় লৈছোঁ আচলতে সেইটো এতিয়াৰ পৰিকল্পনা নহয় সেইটো মোৰ বহু বছৰ আগৰ পৰিকল্পনা যোৱা বছৰৰ পৰা কাম আৰম্ভ কৰিছোঁ এতিয়ালৈকে হোৱাগৈ নাই কিন্তু এইবছৰ মই উলিয়াই দিয়াৰ মোৰ খুব হেঁপাহ আৰু প্ৰয়াস কৰিম যাতে এইবছৰ আচলতে এলবামটো ওলাই যায় তাৰ লগতে সেই এলবামটো কাম চলি থকাৰ সময়তে মই নিজৰ যিটো গীত আহিব সেই গীতটি অগষ্ট মাহৰ কাৰণে যিটো প্লেন কৰিছোঁ সেই গীতটি আহিব আলসুৱা মৰম মষ্ট প্ৰবেবলি দেই সেইটো মই ইমান নাজানো মানে টাইটেলটো চেঞ্জো হ'ব পাৰে তাৰপিছত আৰু এটা গান কৰি আছোঁ চ'লো চং আৰু কোলাবৰেশ্যনছ আছে বহুতকেইটা ভাল ভাল কোলাবৰেশ্যন চ' সেইকেইটা অকণমান চিক্ৰেট ফৰ টাইম বি সেইকেইটা আহিব চ' বহুতকেইটা কাম লাইন আপ কৰি থোৱা আছে কিন্তু সময়টো ইমান ঠিক নহয় সেইবাবে আচলতে তেনেকুৱা হ'ল কাৰবাৰটো আচ্ছা যি কি নহওক ৰিকুৱেষ্টটো চাওঁ দেই মুন্মি ভট্ট এগৰাকীক লৈছোঁ ৰিকুৱেষ্ট
এতিয়াও 2,500তকৈ বেছি মানুহে চাই আছে। আই এম ছ' হেপ্পী, আই এম ছ' গ্লেড আপোনালোকে ইমান পেচেঞ্চ লৈ পেলাই চাই আছে। ৰিয়েলি গ্ৰেটফুল দেই। আচ্ছা, মই এড কৰিছিলোঁ, এড নহ'ল নেকি বাৰু? তেওঁ আঁতৰাই দিলে নেকি? নাই, হোৱা নাই। কিয় হোৱা নাই? আচ্ছা, এগৰাকী বেলেগক লৈছোঁ। হেল্ল'। নেটৱৰ্কটো ঠিকে আছে নাই বাৰু? আহা নাই যে, ডিছকানেক্ট কৰিব লাগিব। তেখেতৰ নেটৱৰ্কৰ প্ৰব্লেম আছিলে। গান নাই, এড হোৱা নাই যে, কি কাৰণে বাৰু? হাই বা হাই, কি নাম খবৰ? তোমাৰ? মোৰ নাম পিয়াৰুল আলম। নেটৱৰ্কৰ হাই, হাই, কি খবৰ তোমাৰ? ভাল ভাল, আপোনাৰ? ভাল ভাল। তোমাৰ নামটো কি আছিলে? মানে ইয়াত আহি যায় ন? পিয়াৰুল আলম। পিয়াৰুল আলম। অ'কে, কি খবৰ তোমাৰ? ভাল ন? ভাল ভাল। ক'ত থাকা তুমি? ৰঙিয়া ৰঙিয়া। ৰঙিয়াত ঘৰ নেকি এ? ৰঙিয়াতে ঘৰ আমাৰ। আচ্ছা, কি এই কৰি আছা? এইবাৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ। ক্লাছ দ্য 12 most এইবাৰ। unluckiest batch. সেইটো বেটছত নহয়, এইবাৰ। এইবাৰ? বেলেগ আহ। দিলাহে তুমি। সেইটো বেটছত নহয় এইবাৰ। এই যি কি বাক লগ নহওক, পাইছিলো, ৰঙিয়াত আহিছিল ন এইবাৰ। হা? এইবাৰ যে ফাংচনত আহিছিল। চাইছিলানে তুমি? কেনেকুৱা লাগিল বিগ তোমাৰ ফেন। ফাংচন? একদম মজা। হা? মজা। মজা। আপোনাৰ লগত কথা পাতি আছো, অপান দেখা পায়। ঠিকে আছে দিয়া। আৰু কোৱাচোন, কি শুনাবা এতিয়া? মোক গান শুনাবা নে, কবিতা শুনাবা নে, কথা কবা নে, নাচি দেখুৱাবা নে, কি কৰিবা? গান গাব লাগিলে হৈছে আৰু আপোনাৰ আগত। নাই, তেনেকুৱা কথা নহয় বাৰু। বাকী আৰু কোৱা, ঘৰত কোন কোন আছে তোমাৰ? প্ৰশ্নৰ অভাৱ হৈ যায় এনেকে, দিগদাৰী। সেইকাৰণে হয়। কিছুমান মানে যিকেইটা কমন কুৱেশ্যন সেইকেইটা সুধি থকা যায়। কি খবৰ, কোন কোন আছে ঘৰত, ক'ত পঢ়া, এইবোৰে আৰু। যি কি নহওক, তুমি ক'ত পঢ়া বুলি কৈছিলা? মানে কলেজৰ কথাটো কোৱা নাই তুমি? ৰামানুজন একাডেমী। আচ্ছা আচ্ছা, অ'কে। হয়। পিছে ঠিক বা আছে ভালে আছে নহয়? তেতিয়াহ'লে। হা হা? ভালে আছে নহয়? ভাল ভাল, ভালে আছো। আৰু থেংক ইউ দেই ভালে এড কৰাৰ বাবে। কাৰণে আচলতে লাইভ আহিলো। কি ক'লা? থেংক ইউ এড কৰাৰ বাবে। বাপৰে, নাই নাই, মোৰো ভাল লাগিলে অহাৰ কাৰণে। আৰু তোমাৰ মোৰ হোৱাটছএপৰ ডিপিটো আপোনাৰ ফটোৱে আছে।
কি কোৱা কোনখন ফটো একদম ৰাখিছা সঁচা। মোৰ DP? এই হেৰি এই ফাংচনৰে ফটো আছে। নহয় এখন মই নিজে এডিট কৰা ফটো আছে। ৰঙিয়াৰ ফটো নেকি? নহয় তুমি নিজে এডিট কৰিছা? বেলেগ। হয়। ক্লাছ 12ত পঢ়ি তুমি এনেকে যে তুমি DP ৰাখিছা মাহঁতে একো নকয়? নকয়। বাহ দিয়াচোন বাৰু কিন্তু পঢ়াটো মেইন হয় ন পঢ়াটো সদায় ভালকৈ হয় পঢ়িব লাগিব তাৰ পিছত চব হয় মোক ইমানখিনি ভাল পোৱাৰ কাৰণে থেংক ইউ কিন্তু মই তোমাক বহুত এইটোৱে ছাজেষ্ট ৱেলকাম। কৰিম যে পঢ়াত মনোযোগ দিব লাগিব হয়নে হয় আৰু মোবাইলটো বৰ বেছি বেলেগ কামত ব্যৱহাৰ নকৰিবা ভাল কামত ব্যৱহাৰ কৰিবা সেইটো তুমি যেহেতু ভালকে পঢ়ি আছা তুমি তোমাক কৈছা তুমি 10 জনক কবা তেনেকৈ বস্তুটো স্প্ৰেড হ'ব হয় হয়নে হয়। ঠিক আছে আজি কথা পাতি ভাল লাগিলে আকৌ লাইভত কথা পাতিম বাই কেতিয়াবা বাই। বা লগো পাম ইয়াতে ওচৰতে থাকা আহিবা দেই হয় থেংক ইউ। ওকে থেংক ইউ বাই বাই। বাই বাই থেংক ইউ মোবাইলত ৱালপেপাৰ ৰাখিছে ভাল লাগিল ৱালপেপাৰ নহয় সৰি DP ক্ৰাছ মেইন এই শব্দটো ভালো এক প্ৰকাৰে বেয়াটো বাৰু বেলেগ কাৰণ আছে এনে বাৰু ভাল লাগে এইখিনিতে এটা কথা ক'ব বিচাৰিছো দেই মই এই মাত্ৰ ল'ৰাজনে বা প্লিজ ফুলি আৰু ভেৰি গুড কুৱেশ্যন দেই হিমাংশু শইকীয়া মই সেইটো ক'ম বাৰু যিহেতু ল'ৰাজনে ক'লে যে তেখেত ক্লাছ 12ত পঢ়ি আছিলে চ' মোৰ এইটো কথা মনত পৰিলে যে মই যেতিয়া ক্লাছ 10ত আছিলো মই এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছো এটা সৰু কথা মনত পৰিছে কাৰণে কওঁ দেই ক্লাছ 10ত থাকোতে আমাৰ মানে বেটচটো কেনেকুৱা আছিলে যেতিয়া মানে আমাৰ মেট্ৰিক আহে মেট্ৰিকৰ মানে প্ৰিভিয়াছ বছৰটো তেতিয়া মানে কি হয় আমাৰ সিলেবাস চেঞ্জ হৈ যায় ক্লাছ 10তো একো মানে একেটা হৈছিলে ক্লাছ 12তো একেটাই হৈছিলে আমাৰ মানে আমাৰ বেটচটোৰ লগত সদায় সিলেবাস চেঞ্জ হয় আৰু আমি সেইকাৰণে মানে আগৰ বৰ্ষৰ প্ৰশ্ন কাকত প্ৰিভিয়াছ ইয়াৰ্ছৰ যিখিনি কুৱেশ্যন পেপাৰ সেইখিনি চোৱাত আমাৰ মানে কোনো অৰ্থই নাছিল কাৰণ আমাৰ গোটেইটো সিলেবাস চেঞ্জ হৈ গৈছিলে ক্লাছ 10তো এজ ৱেল এজ ক্লাছ 12ত সেইকাৰণে আমি নিজকে সদায় আনলাকিয়েষ্ট বেটচ বুলি কৈছিলো কিন্তু এইবাৰ আচলতে সেই মাৰ্কটো এই বছৰ বেটচ দুটাই অতিক্ৰম কৰিলে আই ৰিয়েলি ফিল চৰি ফৰ অল দ্য ষ্টুডেণ্টছ যিসকল এইবাৰ ক্লাছ 10 বা মেট্ৰিক এপিয়াৰিং হায়াৰ ছেকেণ্ডেৰী ফাইনেল এপিয়াৰিং ষ্টুডেণ্টছ মই সঁচাকৈ মোৰ খুব মানে কি আৰু বেয়া লাগিছে তেওঁলোকৰ কাৰণে কিন্তু কথাটো হ'ল যে নাজানো কিয় আই ফেল্ট যে পৰীক্ষাটো হয়তো বিফৰ ইলেকশ্যনছ পাতিব পাৰিলেহেঁতেন আই ডোণ্ট ন' মই জাষ্ট ফিলহে কৰিছোঁ বাট এনিৱে নিশ্চয় গভৰ্ণমেণ্টে ভাল ডিচিশ্যন ল'ব বুলি মই আশাবাদী কিন্তু যিটো ডিচিশ্যন এতিয়া লৈছে আই ডোণ্ট ন' এইটো পিছত আৰু কিবা এক্সাম দিব লাগিব জবৰ সময়ত সেইখিনি কথাও ওলাইছে চ' সেই কথাটো মই বৰ এটা ছাপোৰ্ট কৰা নাই যি কি নহওক ভাল হওক ষ্টুডেণ্টছখিনি যাতে তেওঁলোকৰ ভৱিষ্যতটো এফেক্ট নহয় সেইটোক লৈ পেলাই আচলতে কিবা এটা ডিচিশ্যন হ'ব লাগে আৰু হেল্থটো যাতে এফেক্ট নকৰে তেনেকুৱা এটা ডিচিশ্যন ল'লে আমাৰ সকলোৰে কাৰণে মংগল আচ্ছা বাপৰে এজনে কৈছে বা তুমি এটম বম নেকি বঢ়িয়া থেংক ইউ দিছ ইজ ৰোহিত ভাল লাগে মোৰ থেংক ইউ আচ্ছা এড কৰো টাইম টু এড এই অহা কেইজনে আহি আছে যে চেঞ্জ হোৱা নাই কেলে কোনোবাই যদি ৰিকুৱেষ্ট পঠাব বিচাৰিছে পঠাব পাৰে দেই মুন্মি ভট্টক পঠিয়াইছো প্লিজ একচেপ্ট ইট কিয় হোৱা নাই বাৰু
হেল্ল' বা হাই আজি চব পুচকু পুচকু মানুহবোৰ আহি আছে সৰু সৰু ল'ৰা ছোৱালী কি নাম তোমাৰ বা মোৰ জেছিকা গগৈ জেছিকা গগৈ ক'ত থাকা তুমি কি পঢ়ি আছা হা ক'ত থাকা তুমি মই গুৱাহাটীত থাকোঁ গুৱাহাটী ৰেলৱে কলনী ৰেলৱে গুৱাহাটী কলনী ক্লাবৰ আমাৰ ওচৰত ওচৰতে থাকা দেখোন অঁ অঁ বা আচ্ছা তুমি ক'ত থাকা মই থাকো তোমাৰ কুশল নগৰ বুলি কয় যিটো কুশল নগৰ চিনি পোৱা নাপাওঁ তুমি ৰেলৱে কলনী মানে আমাৰ অনুৰাধা ৰেলৱে কলনী নে বেলেগ মালিগাঁও নহয় গুৱাহাটী ক্লাব যে গুৱাহাটী ক্লাব নহয় দিয়া মই এই অনুৰাধা অঁ ফাঁচীৰ লগতে সেইখিনিতে বা তুমি আচ্ছা বৰষা ৰাজবংশীক চিনি পোৱা পাওঁ অঁ মোৰ বা হয় হয় নেকি অঁ বৰষা ৰাজবংশী মানে বৰষা তোমাৰ বাৰ এই যে মাহীয়েকৰ ছোৱালী ভাইটি এজন আছে যে অঁ অঁ অংকুৰ ৰাজবংশী ভাইটিজনৰ নাম হয় নেকি অংকুৰ য়েছ য়েছ চিনি পাওঁ আমাৰ সম্পৰ্ক লাগে অঁ তেওঁলোকৰ মানে আমাৰ ৰিলেশ্যন অঁ লাগে মাহীয়েকৰ ছোৱালী হয় মই বৰষাৰ মাহীয়েকৰ ছোৱালী দেখিবলৈ অঁ একেই সেইকাৰণে ন অঁ তুমি কি পঢ়ি আছা তুমি মোৰ ফেভৰেট হয় একদম থেংক ইউ ভেৰি মাছ থেংক ইউ কি পঢ়ি আছা তুমি মই ক্লাছ 6ত নহয় তুমি ক'ত পঢ়ি আছা এতিয়া অঁ মই ছেইণ্ট মেৰিজত চেণ্ট মেৰিজত পঢ়া অঁ অকে তুমি গান গোৱা নেকি বাৰু নাই নাগাওঁ নোগোৱা বিহু নাচোঁ আৰু বক্সিং খেলোঁ বক্সিং খেলা বঢ়িয়া অঁ বঢ়িয়া ঠিক আছে বা বৰষাৰ তোমাৰ অংকুৰক হোৱাটছএপ কবা নাম্বাৰটো দিবা নেকি বৰ বেলেগ প্ৰশ্ন কৰি দিছা মই ইয়াতে দিব নোৱাৰিম কিন্তু বৰষাৰ ওচৰত চাগে আছে বৰষাক দি দিবা দেই বৰষা বাক দিলেই হ'ব মই লৈ ল'ম বাৰু ঠিক আছে ঠিক আছে ঠিক আছে নহ'লে তোমাৰ আজিৰ ফোন কাৰণে নাম্বাৰটো দি দিব পাৰিবা বাৰু ঠিক আছে দিয়া আজি ইয়াতেতো মই দিব নোৱাৰিম কিন্তু কথা পাতি বিৰাট ভাল লাগিলে বৰষা অঁ আৰু অংকুৰক কবা যে মই খবৰ লৈছো বুলি দেই অঁ 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 ঠিক আছে দিয়া আজিলৈ মই এইখিনি ৰাখিব লাগিব দেই ডিছকানেক্ট কৰি দিয়া তুমি অঁ আকৌ কথা পাতিবা অঁ ঠিক আছে বাই 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 অ'কে মোৰ এটা বস্তু হৈছে মই মে বি চাৰ্জ দিব লাগিব মোৰ ফোনত চাৰ্জ নাইকিয়া হৈছে চ' এক ছেকেণ্ড নহয় 5 ছেকেণ্ডছত মই চাৰ্জ দিম জাষ্ট আপোনালোকে ৰৈ দিয়ক হা মই ভিডিঅ'টো 5 ছেকেণ্ডছৰ কাৰণে অফ কৰি দিছোঁ তুমি যে হৈ গ'ল হৈ গ'ল দেই ডান চ' আৰু কি প্ৰশ্ন আছে কাৰ কি প্ৰশ্ন আছে হেল্ল' 5 ছেকেণ্ড হৈ গ'ল ঠিকে কৈছা মোৰ কিমান ছেকেণ্ড লাগিলে বাৰু 10 ছেকেণ্ডছ মান লাগিলে ভূমিকম্পৰ এগৰাকীয়ে জমাইছে ভূমিকম্পৰ সময়ত আমি যিটো মেছেজ পাওঁ সেইটোকে দিছে আচ্ছা ঠিক আছে গান গাবলৈ কৈ আছে সকলোৱে কি গান গাওঁ বাৰু
এটা মোৰ খুব প্ৰিয় গান আছে দেই সেই নিজৰ গানবোৰ গায়ে থাকোঁ অকণমান বেলেগৰ গান গাবলৈ ইচ্ছা গৈছে এটা গান আছে আমাৰ জুবলি বাৰ এটা গান খুব সুন্দৰ পলাশ সূৰ্য গগৈ মোৰ অতিকৈ প্ৰিয় মিউজিক ডিৰেক্টৰ তেখেত সংগীত পৰিচালক তেওঁলোকৰ এটি গীত দুপৰৰে ৰ'দালি অকণমান গুণগুণাই দিম দেই দুপৰৰে ৰ'দালি কাৰে বাতৰি আনা কপোৱা জানা মোৰ হিয়া সাগৰৰে ধৈও পাৰৰ বালি চৰকে চুমি জ্বলালে ভাল পোৱা গধূলি হ'বলে দিয়া জোনাকো নামিব তেতিয়া মৰমক তাতে মোৰ ডুবিব দিয়া বৰ ধুনীয়া গান আন্তৰাটো অলপ মনত পৰিছে কাজল কাজল তোমার চকু মায়াই আবির খানে তোমার তুমি যেন গধূলি হ'বলে দিয়া জোনাকো নামিব তেতিয়া মৰমক তাতে মোক ডুবিব দিয়া থেংক ইউ লিৰিক্সটো নাজানো কিন্তু মই গানটো খুব ভাল পাওঁ থেংক ইউ দেই থেংক ইউ বহুতে ধুনীয়া হোৱা বুলি কৈছে কিন্তু আমি চৰি মই লিৰিক্সটো গাব নোৱাৰিলোঁ মই পাহৰি গৈছোঁ আচলতে এড কৰাৰ টাইম আহি গৈছে আচ্ছা যি নহওক এড স্বস্তি তামুলী আহি গৈছে তাকেতো মই ভাবিছো যে আজি লাইভটোত তাই অহা নাই এনে তাই প্ৰতিটো লাইভতে তাই কমেণ্ট কৰে থেংক ইউ দেই এগৰাকীয়ে সুধিছে যে বা তুমি কোলাবৰেশ্যনছ কিয় নকৰা কোলাবৰেশ্যনছ যে মানে মই বুজা নাই কোলাবৰেশ্যনছ বিভিন্ন ধৰণৰ থাকে কোনটো বা বুজাইছে তেখেতে সেইটো মই বুজি পোৱা নাই ইয়াতে এফেক্টটো দিব পাৰি লেট মি ট্ৰাই ওৱান এফেক্ট হা Oh, nice. নালাগে এনেকে ঠিক আছে নৰ্মালি ওকে আচ্ছা যি নহওক মোক সুধিছে যে নৰে ন আপোনাৰ আপুনি আমি তোমাৰ যে এই উঠৰটো থেংক ইউ মই গোৱা গান বিচাৰিছে মই গোৱা গান নতুন গানটো 2 লাইন গাব দিছে শিৱন কাকতি একদম নাগাওঁ সেইটো একদম ফুল সাৰপ্ৰাইজ সেই গানটো আমি আহিব খুব সোনকালে আহিব আৰু সেই গানটোক লৈ মই খুব এক্সাইটেড অকণমান বেলেগকে প্লান হৈছে গানটো So let's try, let's hope for the best. Aru Atlas Creationor underot giti ahibo. Hetur underot moi last bhobai nasilu giti korisilu. Telukor productionor underot giti ahibo. Jitu more next kan ahi ase. Hetu. Ba love from Gulaghat. Thank you.
এড কৰিবলৈ মই ট্ৰাই কৰি আছো বাট মই পৰা নাই ন কি কৰিব এতিয়া এগৰাকীক দিছো বাৰু তেখেতে যদি পাৰে চুই দিয়া না ৰাতি বিহু তুমি আহিলে দলিছা কৰোনা ভেকচিন লৈছে নে নাই সুধিছে উৎপল মেধি মই লৈছো মানে এটা ড'জ ললো কিন্তু সেকেন্ড ড'জটো বাকি আছে কোভিশিল্ড দেৱজিৎ দুৱৰা ক্ৰাছৰ বেয়া কাৰণটো কওক ক্ৰাছৰ বেয়া কাৰণ একো টেকনিক্যাল বেয়া কাৰণ নাই মানে কি হয় বেছি ক্ৰাছ কৰি থাকিলে এটা লেভেললৈকে ভালে লাগে কিন্তু এটা সময়ৰ পিছত এনেকুৱা হৈ যায় যে যেন মোৰ কামখিনিক যেন গুৰুত্ব দিয়া নাই তেনেকুৱা কিছুমানৰ পোষ্টত মই অনুভৱ কৰোঁ কেৱল আউটাৰ বিউটিটো কথা আলোচনা কৰি থাকে সেইটো অকণমান মানে আপত্তিজনক সেইটো ভাল নালাগে যেতিয়া কোনোবাই অন্তৰৰ পৰা কোৱা ক্ৰাছটো বেলেগ হয় আচলতে সেইটো ভাল লাগে কিন্তু আৰু কিছুমানে অলপমান বেলেগকে ধাৰণাটো লৈ লৈছে যে সেইবোৰ আৰু অকণমান বেলেগ ধৰণৰ কথা ইমান এইবোৰ কথা আজি আলোচনা নকৰোঁ জ্যোতিস্মিতা বা মই সন্ধ্যাৰ নিকুৰ বেষ্ট ফ্ৰেণ্ড ওকে হাই चलो कुछ गाना गाते हैं गाना था गाओ চুইডিয়ানাটোকে গাওঁ ন আকৌ বেলেগ গান গাম তাৰপিছত যিহেতু মোক নিজৰ গান গাবলৈ দি আছে চ' সেই গানটো গাওঁ চুইডিয়ানা মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱানা মোক কাষৰে পৰা কলিজা শীতল পৰিব গধূলিকে তোমাৰেনো কবিতাবোৰ ভূপালীৰা হৈ সৰিব চুই দিয়া না মোক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱানা মোক কাষৰে পৰা কলিজা শীতল পৰিব জাগি জাগিনো ৰৈ থাকিমে তুমি নহ'লে নহয় যেন পোৱা বাচি বাচিনো সপোনো দেখো মই মায়াৰে কাৰে তুমি সজোৱা জোৰকে বৈ আহে পূবালী বতাহ লৈ যাব মোক তোমাৰ কাষলে মোৰেনো সাধনা চুই দিয়া না মোক আহি এবাৰ আপোন আপোন লাগিব থেংক ইউ ঠিক আছে now it's time to take some request
মোৰ নেটৱৰ্ক বেয়া নে Hi, তেওঁলোকৰ নেটৱৰ্ক আপোনাৰ বেয়া বাৰু? হাই নমস্কাৰ। ভাল আপুনি? ভাল, কি খবৰ তোমাৰ? আপুনি ভালনে? ভাল মই ভাল, ভাল কি আছো। খবৰ? ভাল আছো মই। ভাল আছা? কি নাম আপোনাৰ তোমাৰ? মোৰ নাম সঞ্জীৱনী। কি নাম? কি নাম ক'লা? মোৰ নাম সঞ্জীৱনী দে। সঞ্জীৱনী দে। বৰ ধুনীয়া নাম দেখোন তোমাৰ, সঞ্জীৱনী। আচ্ছা, তুমি কি পঢ়ি Thank আছা? you. মই ক্লাছ 10 পঢ়ি আছো। ক্লাছ 10। আচ্ছা, আনলাকি বেচ 10 নে এইবাৰ 10 পাইছাহে? এবাৰ 10 পাইছো। অ'কে অ'কে। আজি খুব ভাল লাগিছে, আজি বা তোমালোকৰ আপুনি বয়সৰ বহুত ষ্টুডেণ্টছ বিলাকে বেছি মোৰ লগত জইন কৰিছে, ক্লাছ 10, ক্লাছ 6, ক্লাছ 8। মোৰ খুব ভাল লাগিছে আৰু খুব ভাল লাগিছে একচুৱেলি, মই খুব এনজয় কৰিছো। আচ্ছা, যি কি নহওক, তুমি মোৰ গান শুনি ভাল পোৱা নেকি? ভাল পোৱা? গান শুনা তুমি মোৰ? আপোনাৰ গান ভাল লাগে। বা মানে হেৰি, আজি ফাৰ্ষ্ট জইন কৰিলো। কি কৈছা? আজি ফাৰ্ষ্ট জইন কৰিলো। বহুত ট্ৰাই কৰিছা? নহয়, ফাৰ্ষ্ট আজি ট্ৰাই মানে ফাৰ্ষ্ট লাইভ কৰিলো তোমাৰ লগত। ফাৰ্ষ্ট লাইভ কৰিছা? আচ্ছা আচ্ছা, অ'কে 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 অ'কে। আৰু বা আপুনি কোৱাচোন বহুত কিউট দেই। হা? আপুনি বহুত কিউট আছে দেই। থেংক ইউ থেংক ইউ। তুমিও খুব কিউট, একদম ফুলা ফুলা গাল দুখন, বিৰাট কিউট তুমি। আচ্ছা, যি কি নহওক, তুমি আমাক কিবা শুনাবা নেকি, গান বা তেনেকুৱা কিবা? শুনাব পাওঁ। গোৱা, গান এটা গোৱা। বহুত মই গালো, এতিয়া বেলেগে গাব। মোৰ মনত এপাহি গোলাপ ৰলাহি তুমি গোপনে। মোৰ মনত, মই নাজানো যে ইমান ভালকে। একো নাই, তুমি চেষ্টা কৰিছিলা। যি কি নহওক, চ' চুইট অফ ইউ, তুমি চেষ্টা কৰিলা, বাট ইটছ অ'কে। তোমাৰতো ইয়াত হৈছে, মোৰতো এনেকুৱা হয় কেতিয়াবা, মানে ভাল কিবা অনুষ্ঠান চলি থাকে, মানে ভয়তে গোটেই লিৰিক্স পাহৰি যাওঁ, এনেকুৱা বহুত হয়। যি কি নহওক, থেংক ইউ সঞ্জীৱনী, থেংকছ ফৰ জইনিং। আৰু ভৱিষ্যতত আৰু আমি লগ পাম, কথা পাতিম বুলি মই আশা কৰিলো দেই। আজিলৈ মই তোমাৰ লগত এইখিনিতে সমাপ্ত কৰিব লাগিব আমাৰ conversation। আপোনাৰ নাম্বাৰ Bye-bye. হা হা? নাই। বা Okay, আপোনাৰ okay. নম্বৰ দিব পাৰিব? নাম্বাৰটো মই ইয়াত কেনেকে দিওঁনো পাব্লিকলি? দিব নোৱাৰিম নহয় তেনেকে, মই বেলেগকে দিম তোমাক একাউণ্ট নাম্বাৰ, হ'ব? ফলো কৰিলে দিব পাৰিবা? হা? একাউণ্টখন ফলো কৰিলে দিব। ঠিক আছে বাৰু, হ'ব হ'ব, ঠিক আছে, বাই। তুমি ডিছকানেক্ট কৰি দিয়া। তুমি ডিছকানেক্ট কৰি দিয়া। ইয়াত ক'ত থাকে মই নাজানো একচুৱেলি। অ'কে, সকলোৱে মোৰ নাম্বাৰটো বিচাৰি আছে। এইটো আচলতে সৰু সৰু ল'ৰা ছোৱালী, কিন্তু আজি চবতকে কমন বস্তু এইটো হৈছে যে মই সকলোৰে পৰা এটাই প্ৰশ্ন পাইছো, কমন কুৱেশ্যন, হোৱাটছএপ নম্বৰটো মিৰ্জা। অ'কে, য়েছ এবছলিউটলি। অ'কে, আচ্ছা, মই এটা কমেণ্ট পাই আছো যে হৰ্পল শইকীয়াক বিচাৰিছে, কিন্তু মই তেওঁক পোৱা নাই, তাৰমানে ৰিকুৱেষ্ট যদি পঠাইছে মই নাই পোৱা। ময়ো আইল বি ভেৰি হেপী টু হেভ মানে হৰপাল উইথ আছ, কিন্তু মই পোৱা নাই তেখেতৰ ৰিকুৱেষ্ট।
মই পোৱা নাই দেই আচ্ছা যি কি নহওক হিমাংশু শইকীয়াই এটা প্ৰশ্ন কৰিছিলে ক্লাছিকেল মিউজিকৰ ওপৰত আচলতে শাস্ত্ৰীয় সংগীতৰ বিষয়ত কথা পাতিবলৈ বা আলোচনা কৰিবলৈ অকণমান দিগদাৰী হয় কাৰণ সিমানখিনি দখল নাই যদিও মই বিচাৰত কৰিলোঁ মই বিচাৰত পাছ আউট তাৰপিছত মই নিপুণৰ এটা বছৰ পৰীক্ষা দিলোঁ গুৱাহাটীৰ পৰা তথাপিও কেৱল পৰীক্ষা দিয়াটো ক্লাছিকেল জানা বুলি নকয় শাস্ত্ৰীয় সংগীতৰ এটা চৰ্চা থাকে তেখেতৰ প্ৰশ্নটো এইটো আছিলে যে শাস্ত্ৰীয় সংগীতটো অসমত কমি গৈছে নেকি বা শাস্ত্ৰীয় সংগীতৰ লগত সংগতি থকা গীত কমি গৈছে নেকি সেইটো তেখেতৰ এটা প্ৰশ্ন আছিলে মই ভাবোঁ যে কমি গৈছে কিন্তু কমাও নাই আচলতে কাৰণ কিয় এটা ইণ্ডাষ্ট্ৰীত চব ধৰণৰ ছিংগাৰ থাকে কিছুমানে অকণমান ৱেষ্টাৰ্ণ গায় বা কিছুমানে ক্লাছিকেল গায় কিছুমানে ছেমি ক্লাছিকেল গায় কিছুমানে ৰক গায় কিছুমানে বেলেগ গায় চ' সেই সকলোখিনি ছিংগাৰ মিলিলেহে এটা ইণ্ডাষ্ট্ৰী বিল্ড আপ হ'ব শাস্ত্ৰীয় সংগীত বা শাস্ত্ৰীয় সংগীতৰ লগত সংগতি ৰখা গীত গোৱা ছিংগাৰো কিন্তু আমাৰ ইণ্ডাষ্ট্ৰীত আছে সেইসমূহ গীত ইমান বেছি হয়তো ওলাই যোৱা নাই পাব্লিকত চ' আমি এইটো এটা মানে একেৰাহে কৈ দিব নোৱাৰো যে শাস্ত্ৰীয় সংগীতটো নাইকিয়া হৈ গৈছে নাইকিয়া হোৱা নাই আৰু ইনফেক্ট মই এটা কথা ক'ব বিচাৰিম এইখিনিতে যে শাস্ত্ৰীয় সংগীতৰ যিটো আচলতে গুৰুত্ব বা ইম্পৰ্টেঞ্চ বা কি কয় ইম্পেক্ট সেইটো যুগ যুগ ধৰি চলি থাকিব কাৰণ সেইটো হৈছে আমাৰ বেছ হয়নে আমি সেইটো শিকি শাস্ত্ৰীয় সংগীত শিকি পালে আমি যেতিয়া আমি গান গাম বুলি কেতিয়াবা আমি ভাবোঁ বা ভগৱানে যিহেতু কণ্ঠ এটা দিয়ে সৰুতে মা দেউতাহঁতে আমাক শিকায় শাস্ত্ৰীয় সংগীতত বা ক্লাছত আমাক যোগদান কৰাই দিয়ে চ' সেইটো আমাৰ মাজত থাকিব কেৱল চৰ্চাটো আমি ৰাখিব লাগিব চৰ্চাটো থাকিলেহে আচলতে সেইটো জীয়াই থাকিব আৰু মই ভাবোঁ যে being a মানে কি আৰু being a singer বা being a part of this field মই ভাবোঁ যে শাস্ত্ৰীয় সংগীতৰ যিখিনি আমাৰ কি ক'ম ভোকেল এক্সাৰচাইজেছ আছে বা আমাৰ যিখিনি আছে তাৰমানে এক্সাৰচাইজেছ বা শাস্ত্ৰীয় সংগীতৰ যিখিনি ৰাগ আছে সেইখিনি যদি আমি সদায় চৰ্চা কৰোঁ আচলতে বেলেগ একো চৰ্চা নকৰিলেও হয় কাৰণ সেইটো আটাইতকৈ বেষ্ট ভোকেল এক্সাৰচাইজ বুলি মই ভাবোঁ আৰু মোক পাৰ্চনেলি খুব সুন্দৰ ইম্পেক্ট পেলাইছে মোৰ গায়কীত গতিকে মই ভাবোঁ যে শাস্ত্ৰীয় সংগীত আছে আৰু থাকিব কেৱল সেইসমূহ গীত বেছি ওলাই নাহে ক'ৰবাত থাকি যায় চ' মই নাভাবোঁ যে শাস্ত্ৰীয় সংগীত একেবাৰে নাইকিয়া হৈ গৈছে অ'কে আকৌ এবাৰ চাইছোঁ ৰিকুৱেষ্ট কোনোবা পঠাইছে নেকি সৃজন বৰা হৰপল শইকীয়া মই তোমাৰ ৰিকুৱেষ্ট পোৱা নাই দেই তুমি আহিলে মোৰো খুব ভাল লাগিলেহেঁতেন বাট আই এম নট গেটিং ইউৰ ৰিকুৱেষ্ট আই এম চ' চৰি অ'কে পাহিবা আহি গৈছে হাই বহুত দিন আমাৰ সেই হাঁহি ভৰা ইণ্টাৰভিউ হোৱা নাই চ' আই এম মিছিং ডেট আমাৰ যে যেতিয়া পাহিবা আৰু মোৰ মাজত সাক্ষাৎকাৰ হয় মানে কিবা এটা আমি শ্ব' কৰোঁ ইমানেই হাঁহো তাৰমানে চ' সেই হাঁহিটো বিখ্যাত হৈ যায় কথাখিনি ক'ৰবাত আণ্ডাৰ এষ্টিমেট হৈ যায় চ' সেইটো খুব সোনকালেই হ'ব বুলি মই আশা কৰিলোঁ হৰপলক মই এড কৰিব পৰা নাই গাইজ আই এম চ' চৰি ফৰ ডেট নাই কোনো উপায় নাই নাই অহা নাই আৰু আপোনালোকৰ কিবা যদি কুৱেশ্যনছ আছে সুধিব পাৰে অলমষ্ট 1 ঘণ্টা হৈ গ'ল আৰু কিমান সময়ত কাট খাই মই সেইটো নাজানো দেই ইনষ্টাগ্ৰামৰ আই থিংক কিবা এটা লিমিট থাকে
So any questions you have? এগৰাকীয়ে কৈছে যে টুৱাইলাইট পাৰি মই আচলতে এড কৰিব বিচাৰিছো বাট মই 3টা ৰিকুৱেষ্টহে পাই আছো আৰু সেইটো বহুত ৰেপিটেটিভ বাৰে বাৰে আহিছে তেওঁলোকক এডো কৰিছো বাট তেওঁ এডো নহয় তেনেকুৱা হৈ আছে মোৰ লগত সি অল টু চাই লওঁ নেকি এবাৰ বাপৰে এইবিলাক ৰিকুৱেষ্ট নে কি বাৰু এইবিলাক ইমান ৰিকুৱেষ্ট হে নাই আই এম সৰি মই পোৱা নাই দেই আচ্ছা এনিৱে আৰু কওকচোন আপোনালোকৰ মোৰ কাৰণে কিবা যদি আছে প্ৰশ্ন আৰু কিবা যদি আপকামিং কিবা কাম বিচাৰিছে মোৰ পৰা সেইখিনি কথা মোক ক'ব পাৰে আচ্ছা তেতিয়াহ'লে ময়ে পাৰা নাই চাগে নহয় বস্তুটো কিয় বেলেগ হৈ আছে মোৰ লগত লেট মি ট্ৰাই হা ৰিকুৱেষ্ট পঠাইছো বাৰু অল ৰাইট মই 4টামান ৰুমত ঘূৰি ফুৰিছো লাইট বিচাৰি বিচাৰি অথনি পা যে ক'ত যাওঁ নেযাওঁ বুলি লাষ্টত গৈ এতিয়া হৈছেগে কি খবৰ হাৰপাল ভাল। শইকীয়া আপোনাৰ কেনেকুৱা আপোনাৰ ভালনে মোৰ ভাল একদম ভাল বাকি মই মই এবাৰ এইটো ৰুমত আচলতে আছিলো আজি লাইভটো আৰম্ভণিতে কৈছিলো মানে মই আজি কিবা হেৰি কৰাৰ নিচিনা হৈছে মানে কন্টেন্ট ক্ৰিয়েটৰ্ছৰ মানে পুৰা এড দি থকাৰ নিচিনা হৈছে বাট মই আৰু কম যে আৰম্ভণিতে কৈছিলো যে মানে ইমান ভাল লাগে মই তোমালোকৰ কথা কৈছিলো সো মই তোমালোকৰ কন্টেন্টছবোৰ চাই থাকো আৰু মোৰ খুব ভাল লাগে আৰু আগলৈ ভাল ভাল কন্টেন্টছ ৰাখিবা দেই আমাৰ মানে সঁচাকৈ মানে we are always looking look forward for those contents তোমালোকে যিখিনি ক্ৰিয়েট কৰা সেইটো আমাৰ খুব ভাল লাগে we feel so proud তেতিয়াৰ পৰা আপুনি কওঁতে মই স্ক্ৰীন ৰেকৰ্ডো কৰি থৈছো মানে মই তেতিয়াৰ পৰাই আছো তাৰপিছত তেতিয়াৰ পৰাই আছা তেতিয়াৰ পৰা আছো কমেন্ট দি আছো তাৰপিছত মাজতে পানী অলপ দি চুলিখিনি তিয়াই ওপৰলৈও কৰি আহিলো তাৰপিছত এইটো ৰুমত সেইবোৰ পানীখিনি শুকাই গ'ল চাগে এতিয়ালৈকে শুকাই এতিয়া সেইখিনি শুকাই ঘাম হ'ল তো মানে এইপিনে এইটো চাইডে গৰম তো তেতিয়াৰ পৰা ৰখি আছো তাৰপিছত মই ভাবিলো এটা সময়ত মই ৰিকুৱেষ্ট যোৱা নাই যদি আজি এৰি দিও আৰু তাৰপিছত মই তলত দিছো যদি কোনোবাই যায় আছে দীপ্তিনা বা কওকচোন এনেকে কমেন্টত টিপি দিবলে তো এতিয়া অলপ ভাল লাগিছে থেংক ইউ লোৱাৰ কাৰণে দেই আপোনাক ক'ত আছা তুমি ক'ত আছা মই শিৱসাগৰতে আছো ঘৰত বৰ্তমান ওকে তো সেই তেতিয়া আৰু কি লগ পোৱা ন তেতিয়া যোৰহাটৰ পৰা গুচি আহিলো মানে বিহুৰ সময়ত লগ পাইছো বিহুৰ সময়ত তেতিয়া পৰা আজি আমাক কিবা এটা তুমি এতিয়া দেখুৱাব লাগিব বা কৈ শুনাব লাগিব এন্টাৰটেইন কৰিব লাগিব তাকে মই ভাবি আছিলো যে মানে কি হয় কি নহয় মানে মই একচুৱেলি আৰু এটা প্ৰিপাৰেচন কৰি আছিলো কিবা এটা বস্তুৰ কাৰণে তো সেইটো গম তো মই তেতিয়া মানে মনতে ভাবিলো যে আপোনাক এটা মই কুৱেশ্যনো দিছিলো সেইটো বাৰু মই ইয়াৰ পাছত সুধিম সো এতিয়া মানে আটাইতকে বিহু যেতিয়া ফাংচন খিনি নাইকিয়া হ'ল বা হেৰি হ'ল আগৰ অলপ দিনৰ আগৰ কথা কৈছো তেতিয়া আটাইতকে লোকচান হৈছে মানে দোকানীবোৰ য'ত মানে কাপোৰ কিনিবলৈ যায় তো তেতিয়া মানে দোকানীটো কৈছে এইটো যে বিহু ফাংচন তো যে নাইকিয়া হৈ গ'ল ন মোৰ মানে বিজনেছটো যি ধৰণে ঠপ হৈছে বাইদেউ মই আপোনাক ক'ব নোৱাৰো সেইদিনাটো শিৱসাগৰত যেনে তেনে বৰষুণ দিলে যদি মোৰ চানাৱালা ঠেলাটো লগাই দিলো ন
কাপৰা চাপৰা তো বিহু দিনা কিনি খতম কিন্তু দীপলিনা যেতিয়া আহি গ'ল এইপিনে বৰ্ডিং ফিল্ডত গোটেই তিতি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড চিংগল কুমাৰা গোটেই গালে চানা খাইছে মইতো চানা ঠেলা লগাই ভাবিলো এতিয়া আৰু কোনোবা আহিব কিন্তু কি কৰে এইটো কৰোণা আহি গ'ল ন কৰোণাটো ফুচকা নাখায় চানা নাখায় একো নাখায় মইতো বুজি পোৱা নাই কি দিওঁ লাষ্টত মই সুধিলো হিমন্ত বিশ্ব শৰ্মাক যে কি খাব কৰোণা ক'লে কোভিচিল্ড আৰু কোভেক্সিনে খাব বুলি মইতো এইটো ক'ৰ পৰা আনো এতিয়া তো ওকে এইটো ৰিয়েল নে কি এইটো এতিয়া এনে কৈ আছো আৰু মানে যে কিবা এটা মানে নহয় তোমালোকে বহুত ৰিয়েল ইনচিডেন্টছৰ পৰা ইনস্পায়াৰ হৈ ক্ৰিয়েট কৰা ন সেইকাৰণে সুধিছো ৰিয়েল হয় কাৰণ আগতে মাৰ লগত বেছিভাগ বজাৰ কৰিবলৈ যাওঁ তো এই আছে ৰবিদা বুলি তেওঁ জানেও মানে অলমষ্ট গমো পায় যদি ভিডিঅ' চাইছে শিৱসাগৰ বেছিভাগ মানে কাপোৰ আমাৰ গেঞ্জি চেঞ্জি চব তেওঁৰ পৰাই কিনো আৰু চ' তেওঁ কথাবোৰ অকমান মানে এনেকে কয় আৰু তেওঁৰ পৰা তেতিয়া ইনস্পায়াৰ হোৱা ওকে ওকে তেতিয়া এদিন আৰম্ভ হৈ গ'ল মানে ভাবিলো এনেকে কৈ চাওঁচোন তাৰপিছত কৈ এনেকে আহিলে আৰু সেই তেনেকুৱা না চিৰিয়াছলি খুব ভাল লাগিছে আৰু মই এটা কথা ক'ব বিচাৰো তাৰমানে তুমি যিটো আহিছা যে তোমালোকৰ ইনষ্টাগ্ৰামটো আজিকালি বহুত বেছি মাৰ্কেটিং টাইপে হৈ গ'ল মানে ইটছ অল এবাউট মাৰ্কেট এণ্ড ইটছ অল এবাউট এডভাৰটাইজমেণ্ট কিন্তু তুমি সেই ক্ষেত্ৰত কি ক'বা তোমাৰ অপিনিয়নটো মই বিচাৰিছো মাৰ্কেটিঙৰ ক্ষেত্ৰত মই ক'ম যে সেইটো অলপ এচেঞ্চিয়েল পাৰ্টো হয় বিকজ মানে আমি বহুত মই সেইটো আৰু এবাৰ কৈছিলো যে কেতিয়াবা যদি আমি কলাবৰেট কৰা হয় বা ইউটিউবাৰ সকলে বা কিবা ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট কৰে তো বেছিভাগ মানে কেতিয়াবা কিছুমানৰ পৰা আহে যে তেওঁলোক হয়তো লুভিয়া হৈ গ'ল মানে তেনেকুৱা এটা কথা আহে বাট আই থিংক মাৰ্কেটিং ইজ এ পাৰ্ট এণ্ড পাৰ্চেল অফ দিছ হোল পেণ্ডেমিক চিটুৱেশ্যন নাও মই আপোনাক কুৱেশ্যনটো সেইটো দিছিলো যে যিহেতু লাইভ শ্ব' যেতিয়া আমাৰ আকৌ কেতিয়া হ'ব আমি মানুহৰ মাজত গম নাপাওঁ তো যেতিয়া অনলাইন প্লেটফৰ্ম এটাই টেক অভাৰ কৰে চ' তেতিয়া অলপমান এফৰ্টটো বেছি লগা হয় বা বহুতে নেজানেও সেই অনলাইন প্লেটফৰ্মৰ কথা বা বহুতে হেৰি কৰিব বিচাৰে চ' সেইটো সময়ত যিসকল এডভাৰটাইজাৰ্ছ আছে বা ব্ৰেণ্ড আছে মই ভাবো তেওঁলোকৰ কাৰণেও সেইটোৱে অপশ্যন থাকি যায় যে আমাৰ আৰ্টিষ্টখিনিৰ লগত বা আপোনালোকৰ লগত কলাবৰেট কৰিব চ' তেওঁলোকে আপোনালোকৰ থ্ৰুৱেদিয়ে প্ৰমোট কৰিব লাগিব বিকজ ফিজিকেল এণ্ডৰ্ছমেণ্টবোৰ লাহে লাহে বন্ধ হৈ গৈছে তো মই ভাবো যে সেইটো এচেঞ্চিয়েল পাৰ্ট হয় বিকজ যিহেতু বহুতসকলে যিয়ে পেশ্যন ফ'ল' কৰা কথাটো আমি কওঁ যদি ফ'ল' কৰে এণ্ড কমপ্লিটলি পেশ্যনটোত ফুল টাইম দিয়ে চ' ঘৰৰ পৰাও মানে কৈ থাকে যে তহঁতি এইটো কৰিছ যদি তহঁতি 2 টকা ঘৰলৈ নান তেতিয়া কি হ'ব সেইটো এটা আচলতে মই ভাবো হাৰ্চ ৰিয়েলিটি আৰু বিকজ এতিয়া মোৰ মায়ে মোক কৈ থাকে কেতিয়াবা এতিয়া মোক ভাত খাবলৈ মাতি আছে অথনিৰ পৰা গালি খাই আছো মানে মই লাইভ আহিলেও বেয়া গালি খাওঁ ভাত নাখালে চ' সেই তেনেকুৱা তোমাৰটো বাদেই দিয়া মোৰ মায়ে কৈ থাকে যে মোক পঢ়ি বুলি মাতে পঢ়ি ইঞ্জিনিয়াৰিংটো কৰিলাই এতিয়াতো নাই এইবোৰ চাকৰিয়ে কৰা আৰু মোকতো এতিয়াও কয় চ' আমি সেইটো ডেটছ আ পাৰ্ট অফ আৱাৰ লাইফ আৰু আমি সেইটোৰ পৰা কোনো মানে এস্কেপ কৰিব নোৱাৰো স্পেচিয়েলি আমাৰ অসমীয়া আমাৰ সমাজখন বেলেগ ধৰণৰ কিন্তু মই তোমাৰ প্ৰশ্নটো বেলেগকে কৰিছিলো আচলতে প্ৰশ্নটো এনেকুৱা আছিলে যে যিহেতু মই এগৰাকী আৰ্টিষ্টে হয় মোৰো পইচা ব্ৰেড এণ্ড বাটাৰ মোৰ সেই এণ্টাৰটেইনমেণ্টৰ জগতৰ পৰাই আহে যিহেতু আমাৰ একো চলি থকা নাই আমি তেনেকুৱা ধৰণৰ কলাবৰেশ্যনছৰ পৰাই পইচা ইনকাম কৰিব লাগিব কিন্তু মোৰ প্ৰশ্নটো এনেকুৱা যে তোমাৰ এটা প্ৰফাইল আছে ফৰ এক্সাম্পল ইনষ্টাগ্ৰামত ফেচবুকত হোৱাট এভাৰ হা কিন্তু প্ৰতিটো বস্তু তোমাৰ সদায় প্ৰতিটো পোষ্ট যদি তোমাৰ এডভাৰটাইজমেণ্ট হৈ যায় প্ৰতিটো পোষ্টত যদি তুমি মানুহক লগ কলাবৰেট কৰি অকল তেওঁলোকক প্ৰমোট কৰি থাকা তাত তোমাৰ নিজৰ একো কণ্টেণ্ট নাথাকে সেইটো কিমান দূৰলৈকে তুমি ভাবা যে জাষ্টিফাইড আই থিংক সেইটো অলপমান জাষ্টিফাইড নহয় বিকজ যিহেতু ইনষ্টাগ্ৰাম হওক বা ইউটিউব হওক ফেচবুক আগতে মই টিকটকৰ কথাও কৈছো বহুতখিনি আমাৰ ৰুৰেল পপুলেশ্যন আছিলে বা বহুতখিনি এনেকুৱা মানুহ আছিলে যোনে প্লেটফৰ্মৰ কাৰণে যুঁজিবলগীয়া হয় এণ্ড এট লাষ্ট তেওঁলোকে এনেকুৱা এটা প্লেটফৰ্ম পালে যোনটো ফ্ৰী হয় এটা ডেটা পেকৰ লগত চলে চ' সেইটো প্লেটফৰ্মত কণ্টেণ্টক প্ৰাধান্য দিয়াটো মই ভাবো বেছি প্ৰয়োজন বিকজ য়েছ মাৰ্কেটিংটো গৈ থাকিব ছাইড বাই ছাইড বাট মেইনলি আমাৰ নিচিনা মানুহে বা কোনোবা নৰ্মেল মায়ে যদি ফেচবুক খোলে হয়তো নিউজ চাবলৈ খুলিব হয়তো মানুহৰ লগত কানেক্ট কৰিবলৈ খুলিব হয়তো এইটো কাৰণে খুলিব যে কোনোবাই যদি ভিডিঅ' দিছে বা গান আপলোড কৰিছে আমি সেইটো চাম মনোৰঞ্জনৰ কাৰণে বিকজ মেইনলি এইটো এণ্টাৰটেইনমেণ্ট বিজনেছ চ' সেই এণ্টাৰটেইনমেণ্ট বিজনেছটো আই থিংক আমি আপহোল্ড কৰিব লাগে য'ত কমপ্লিটলি মাৰ্কেটিং গুচি গ'লেতো সেইটো আমাৰ মানে কি হয় কাৰণ যিহেতু এতিয়া আমাৰ ওচৰত অপশ্যনছ আছে মাৰ্কেটিঙৰ কাৰণে মানুহে মাৰ্কেটিং প্ৰফাইলছ ফ'ল' কৰিব পাৰে তো কোনোবাই যদি মোক ফ'ল' কৰিছে মই যদি অলপমান ফটোৱামি নকৰোঁ তো মানুহখিনিয়ে তেতিয়া বেয়া পাব
তো মই ভাবো কি কন্টেন্টটোক প্ৰাধান্য দিব লাগে প্ৰথম সেইটো তাৰ পাছত অকণমান নাইকিয়া হৈ যোৱাটো মানে মই দেখা পাইছো মই সেইকাৰণে তোমাক প্ৰশ্নটো কৰিলো তোমাৰ পৰা আৰু তোমাৰ লিসনাৰ যিখিনি তোমাক ফলো কৰে সেই মানুহখিনি অলপ গম পাব বা বুজি পাব তুমি কি ভাবিছা সো এনিৱে আমি বহুত গভীৰ কথা পাতিলো ভাল লাগিলে মই বহুত কমেন্টস পাই আছিলো তোমাক এড কৰিবৰ কাৰণে মোৰো ভাল লাগিল ময়ো বিচাৰি আছিলো তোমাক এড কৰাটো কিন্তু ফাইনালি সকলোৱে ভাল পাইছে চাগে নিশ্চয় মোৰো খুব ভাল লাগিলে আৰু নেক্সট আৰু লগ পাম শিৱসাগৰ পিছত আৰু লগ পাব লাগিব লগ পাম তুমি যে ফোন কলটো কৰিছিলা কৈ নিদিয়া কিয় হা এই যে মোক ফোন কৰিছিল যে কোনে কৰিছিল তুমি যে ওচৰত থিয় হৈ আছিলা সানিধ্য কোৱা এই কেছটো কোৱা আমি তেতিয়া আপোনাৰ কথা ওলালে যে আপুনি আহিব সেইদিনা মানে পিছদিনা তাৰ নেক্সট ডে আহিব তো মই ব্লগ বনাই আছিলো আৰু তো তেতিয়া মই সানিধ্যক গলো কি কোৱা তোমাৰ নাম্বাৰো আছে নি দীপলিনা বাৰ তো মোৰ লগৰ এটা আছে মই নামটো সি চাই আছে সিদ্ধাৰ্থ লাহন বুলি আপোনাক এয়াৰপৰ্টত লগ পাইছিলে সি সেলফি লৈছিলে এই ছিকিমৰ পৰা সি আহিছে গুৱাহাটী এয়াৰপৰ্টত লগ পাইছিলে নেকি তেতিয়া সেলফি লৈছিলে সি হে সেলফিখন লৈয়ে মোক তেতিয়াৰ পৰা আজিলৈকে দেখায় যে কেনেকুৱা কি সেইদিনাখন সি যাব নোৱাৰিলে তো তাৰপিছত সি সেইদিনাখন আছিলে সানিধ্য সি একদম ফোন লগাই দিয়ে ময়ো কলো লগাই তাৰপিছত আমি একদম মনে চুপ কৈ আছো ইটো আপোনাৰ লগত যেতিয়া কথা পাতিছে তেতিয়া আমি শুনি আছো আৰু তাৰপিছত কথা পিছত আমি গোটেইকেইটা মানে এনেই ফূৰ্তি আৰু যে দীপ্তিনা বাই কথা পাতিলে সানিধ্যৰ লগত আমি শুনিলো সো সেইটো এটা ইনসিডেন্ট হৈছিলে সেইটো মই ৰেকৰ্ড আচলতে ময়ো অলপমান শ্বকড হৈ গৈছিলো সানিধ্যৰ লগত মই মাজতে সি মোক মেছেজ কৰিছিলে কিবা এটা কামৰ কাৰণে সি মোক কেতিয়াও ফোন কৰা নাই হঠাৎ সিদিনাখন যিটো কনফিডেন্ট টোন আছিলে তেওঁৰ সেইটো শুনি মই অকণমান আচৰিত হৈছো যে কি কুছ তো গড়বড় হে তাৰপিছত গম পালো বাৰু সেইটো কথা আচ্ছা এনিৱে ঠিক আছে আজিলৈ আমি আৰু বেছি দীঘলীয়া নকৰো নহয় বহুত মানুহ লাইনত আছে গতিকে মই সকলোকে ল'ব লাগিব So, Harpal, keep creating contents আৰু আমাক entertain কৰি থাকিবা সদায় দেই Okay. Bye. Bye. Okay, so এয়া আছিলে হৰপল নে হৰপাল মই নাজানো বাট মই হৰপলে কৈছো বাৰু এতিয়া let me read some comments আৰু বহুত বেছি দীঘলীয়া কৰিম জানো কেইটা বাজিছে 9:40 আৰু আছো 15 মিনিটছ তাৰপিছত আৰু যাম মা এইফালে ভাত খাবলৈ মাতি আছে এজনে মোক সুধিছিলে যে কোলাবোৰেশনছৰ কথা সেইটো মোক অকণমান ক্লেৰিফাই কৰি দিলে মোৰ কাৰণে আনসাৰটো দিবলৈ ভাল হ'ব GIMT পৰা কৰিছো GIMT গুৱাহাটী বিদ্যুৎ ৰয় Thank you, Anuj Rai. Hurinam. Ma'am, your study মই graduation কৰিলো তাৰপিছত এনি আছো এতিয়া কৰা নাই গানে গাই থাকো আৰু এতিয়া ইঞ্জিনিয়াৰিং কৰিলো ওকে ৰিকুৱেষ্ট বহুতে মেছেজ পৰি এলবামৰ গান এটাকে গোৱা স্বস্তি Take my name Anushrya Borgohai Hi Anushrya কি খবৰ তোমাৰ Babita Das hello Hindi song okay lots of love from Abhi hello lots of love to you too Pitambar Joshi কি খবৰ বা মোৰ খবৰ ভাল Zakaria Sangma your boyfriend I'll not tell you my boyfriend okay you're a great singer will you please sing something for us yes sure you're beautiful thank you very much BML smiley too apunar till to thank you ডিম্পু আহিছে নেকি বাৰু মই পোৱা নাই কিন্তু দেই নাই পোৱা মই so any questions anymore
অ'কে, মোক এজনে সুধিছে যে বা আপুনি অনলাইন বহুত বেছি কিয় নাথাকে? অ'কে, I would like to take this question, okay? মই ভাবোঁ যে মই আছিলোঁ আগতে, মই বহুত অনলাইন থাকোঁ, বহুত খুচৰি থাকোঁ, মোবাইলটো এনেকৈ চাই থাকোঁ, কিন্তু সেইটোৱে মোক মেণ্টেলি খুব এফেক্ট কৰিছিল। যোৱাবাৰ লকডাউনত যেতিয়া আমি ঘৰতে সোমাই আছিলোঁ, তেতিয়া মই বুলি নহয়, হয়তো আপোনালোকে এগ্ৰী কৰিব, আমাৰ বহুত মানুহ আচলতে আমি সকলোৱে বহুত বেছি ষ্ট্ৰেছ লোৱা নাছিলোঁ বা বহুত বেছি আমাৰ মেণ্টেলি আমি এফেক্ট হোৱা নাছিলোঁ, মানসিকভাৱে আমি ঠিকে আছিলোঁ, আমি সুস্থ হৈ আছিলোঁ। কিন্তু এইবছৰ লকডাউনটো বা এইবছৰ ক'ভিড যিটো হৈছে পেণ্ডেমিক, সেইটোৱে আমাক বিভিন্ন ধৰণে আচলতে আক্ৰমণ কৰিছে, ফিজিকেলি হওক বা মানসিকভাৱে হওক। মোকতো মানসিকভাৱে ভীষণ কৰিছে তাৰমানে, আৰু মই এইটো কনফেছ কৰিম আজি ইয়াতে। মই বিহু শ্ব' থকালৈকে মই ঠিকে আছিলোঁ, কিন্তু যেতিয়া বিহু শ্ব' বন্ধ হৈ গ'ল, বহুত চিন্তাও হৈছিলে, কাৰণ মই খুব নতুন এইটো পৃথিৱীত, আৰু যিহেতু মই অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিবলৈ বহুত বেছি দিন হোৱা নাই। মই যোৱা বছৰ 2 বছৰৰ পৰাহে আৰম্ভ কৰিছোঁ, আৰু এইবছৰ মই বহুত প্ৰিপেৰেশ্যন কৰিছিলোঁ। মই বহুত বেছি মানে নিজকে কি ক'ম, সাজু কৰিছিলোঁ এইবছৰ লাইভ পাৰফৰ্মেঞ্চৰ কাৰণে। আৰু যেতিয়া এইবছৰ নাইকিয়া হৈ গ'ল, সেইটো অকণমান ছাবকনচিয়াছলি মাইণ্ডত মোক এফেক্ট কৰিছিল। তাৰপিছত যে নাই একেবাৰে ঘৰতে বহি থাকিলোঁ, কামো নাথাকে তেনেকৈ বিশেষ একো। জুন মাহৰ পৰা মই অকণমান মেণ্টেলি অকণমান মই বেছিকৈ এফেক্ট হ'লোঁ আচলতে। আৰু তেতিয়া মই একেবাৰে মোবাইলটো চাই মই বেছি অকণমান কি ক'ম, এনজাইটি বুলি যিটো কয়, সেই এনজাইটি হ'ল মোৰ মাজত। আৰু সেইকাৰণে মই অকণমান ফ্ৰম দি লাষ্ট উইক অফ জুন মই অকণমান আঁতৰি থাকিবলৈ আৰম্ভ কৰিলোঁ। জুন নহয়, মে' আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাতে, আৰু সেইটোৰ কাৰণটো এইটো যে আমি হয়তো বহুতে জানিব, হয়তো বহুতে নেজানে, যে আমি যেতিয়া মোবাইলটো খুচৰোঁ, আজিকালি মোবাইলটোৱে আমাক লৈ লয়। আমি মোবাইলটোক আচলতে নলওঁ, তেওঁলোকেহে আমাক অ'ন কৰে। কিয়নো আমি আজিকালি চিলেক্ট নকৰোঁ যে আমি অমুক গানটো চাম। আমি যেতিয়া ইনষ্টাগ্ৰামটো খোলোঁ, আমি যে স্ক্ৰল কৰোঁ, আৰু সেইটো আমি যিটো চাওঁ, মানে সেইটো ছাবকনচিয়াছ মাইণ্ডত মোবাইলে লৈ লয়, আৰু তেনেকৈ এটা এলগৰিডিম, একৰ্ডিং টু চাম এলগৰিডিম, তেওঁলোকে আমি যিটো চাই ভাল পাওঁ তেনেকুৱা ধৰণৰ ভিডিঅ'ছে আমাক দেখুৱাই থাকে। এইটো আপোনালোকে মন কৰিছে নাই মই নাজানো, মই মন কৰিছোঁ। আৰু সেই ক্ষেত্ৰত যদি আপোনালোকে খুব নেগেটিভ কিবা এটা চাই থাকে, আপোনাৰ স্ক্ৰলিং কৰিলে আপুনি নেগেটিভ ভিডিঅ'ছে পাব, একৰ্ডিং টু দ্য এলগৰিডিম অফ ছ'চিয়েল মিডিয়া, স্পেচিয়েলি ইনষ্টাগ্ৰাম। আগতে টিকটকত আছিলে সেইটো। চ' সেই ক্ষেত্ৰত মই যেতিয়া স্ক্ৰল কৰি থাকোঁ, মই যিটো চাওঁ তাৰমানে, যিটো চাব বিচাৰোঁ, আৰু মানুহে কোনটো বেছি চাব বিচাৰে, যিবিলাক অকণমান বেয়া হয়, আনহেল্ডি বস্তু আমি খাব বিচাৰোঁ বেছিকৈ, আমি আনহেল্ডি বস্তু চাব বিচাৰোঁ বেছিকৈ, এইটো আমাৰ টেণ্ডেঞ্চি হিউমেন বিংছ হিচাপে। চ' ময়ো তেনেকুৱা ভিডিঅ'জ খুব চাওঁ, চাই এলগৰিডিম মতে ময়ো সেনেকুৱা ধৰণৰ ভিডিঅ'জে পাই থাকোঁ। চ' চাই লাষ্টত মানে এনেকুৱা হৈ যায় যে নোৱাৰি আৰু, মানে বিৰাট সেইটো মোক খুব অসুস্থ কৰি তুলিছিল। আৰু সেইকাৰণে মই যেতিয়া এই গোটেই চায়েন্সটো বুজি পালোঁ যে নাই, যিটো মই বেছি চাব চেষ্টা কৰি থাকোঁ বা মই চাওঁ, সেইটোৱে তেওঁলোকে দেখুৱাই থাকি, বেলেগ নেদেখুৱাই, ভাল বস্তু নেদেখুৱাই। চ' সেইটো মই কমপ্লিটলি বন্ধ কৰি দিলোঁ। মই এই যে এনেই যে আমি একো কাম নাথাকিলে যে আমি এনেই খুচৰি থাকোঁ যে, সেইটো খুব বেয়া স্বভাৱ। সেইটো মই বহুতখিনি মানে ডেভেলপ কৰিছোঁ নাইকিয়া কৰিবৰ কাৰণে, আৰু সেইটোৱে মোক সাংঘাতিক পজিটিভ কৰিছে। আৰু যেতিয়া মই সুস্থ হ'লোঁ বা হেল্ডি হ'লোঁ মেণ্টেলি, মই তেতিয়া আকৌ ছ'চিয়েল মিডিয়াত আহিছোঁ, বিকজ মোৰ এটা পৰিয়াল ছ'চিয়েল মিডিয়াত থাকে, এটা পৰিয়াল মোৰ ঘৰত থাকে, এটা আপোনালোক। গতিকে বহুত বেছি দিন মই আঁতৰি থাকিব নোৱাৰোঁ, মই আহিলোঁ, আৰু ডেটছ ইট। এতিয়া মই সম্পূৰ্ণ মই সুস্থ আৰু হেল্ডি, আৰু মই এইটো সকলোকে ছাজেষ্ট কৰিম যে অনৰ্থক মোবাইলটো স্ক্ৰল কৰি নাথাকিব। ডেট ইনক্ৰিজেছ ইয়'ৰ এনজাইটি, আৰু সেইটোৱে খুব এফেক্ট কৰে মেণ্টেলি। অ'কে, অহা নাই অ', মই যিসকলে মোক মেছেজ কৰিছে তেওঁলোকৰ অহা নাইতো, মই কেনেকৈ লওঁ বাৰু? ৰেণ্ডমলি এজনক লৈ লৈছোঁ দেই, কাক লওঁ বাৰু?
শেখৰ কলিতা কি হৈছিল মানে ব্ৰেকআপ হৈছিল নাই হোৱা এনে কাম নাইকিয়া হৈছিল শ্ব' বিলাক বন্ধ হৈ গৈছিল তেনেকুৱা এনজাইটি বা প্ৰশ্ন দেই মানুহৰ সাবকনচিয়াস মাইন্ড আমাৰ পৰা লয় মোবাইল আচলতে সাবকনচিয়াস মাইন্ডটো শুদ্ধ ৱৰ্ড নহয় টেকনিক্যালি হেতু আই থিংক আৰ্টিফিশিয়াল ইন্টেলিজেন্স হ'ব মেবি আমাৰ মাইন্ডটো ৰিড কৰি দিয়ে মানে আমি কি চাই থাকো আমি কি ভাল পাওঁ বা কেতিয়াবা মন কৰিবচোন আমি সাপোজ আমি কিবা এটা কাপোৰ বিচাৰি থাকো বা ভাবি থাকো এইটো কাপোৰ আমি কিনিব লাগে তেনেকুৱা ধৰণৰ কাপোৰ আমাৰ সাজেশনছত আহি যায় ফেসবুকত এই অনলাইন শ্বপিঙৰ সো হেতু এটা আৰ্টিফিশিয়াল ইন্টেলিজেন্স হেতু আমাক আচলতে ওন কৰি লৈছে গোটেই সোশ্যাল মিডিয়াই সো হেতু হ'ব দিব নালাগে হেতু হ'ব দিলে আমি চেষ্টা মানে মেন্টালি নীলয় শৰ্মা ইউ নেভাৰ নো থাকা বুলিতো মই কোৱা নাই থকা বুলিও মই কোৱা নাই I'm fine Mithu Pradhan I'm fine and what else thank you Sujit Das I'm sorry the request বিলাক হে তিনিজন আহিছিলে স্টার্টিংত হে তিনিজনে আছে আৰু কিয় আছে মই নিজেও বুজি পোৱা নাই hello Parag let's sing a song na বহুত মানুহ আছে এতিয়া 2000 মানুহ চাই আছে so I should sing a song কি গাও মোক কিবা সাজেস্ট কৰক Tacit will you be my girlfriend yeah why not আপোনাৰ নতুন গানৰ বিষয়ে সুইটিয়ানা তোমাক গালো Kashmiri thank you হিন্দী গান গাবলৈ কৈছে হিন্দী গান হিন্দী গান কি গাও মনতে পৰা নাই আচ্ছা কেটামান সাজেশন আহিছে বাৰু বিজিত দাস ফুৰিব আহিব কামাখ্যা নতুন ৰাস্তাটো চাব যাব লাগিব আগতে মই খুব ফুৰিছিলো এনেকে স্কুটিয়ে বাইকে আজিকালি নোহোৱা হৈ থাকিলে এইটো ঠিক আছে মই এজনে কৈছে থোৰে বদমাশ তো গাবলৈ দিছে সেই গানটো মোৰ ভাল লাগে গানটো মই অকমান গাম मेरी सांसों का झनकार हो तुम मेरा सोना श्रृंगार हो तुम मेरी आँखों का इंतजार हो तुम मेरा ईमान मेरी शान मेरा मान हो तुम थोड़े बदमाश हो तुम थोड़े नादान हो तुम हाँ थोड़े बदमाश हो तुम थोड़े नादान हो तुम हाँ मगर ये सच है हमारी जान हो तुम थोड़े बदमाश
हो तुम थोड़े नादान हो तुम आ, Thank you. শকত হৈছে শকত হৈছো আকৌ খাইছো কাৰণে শকত হৈছো আছামিজ গান শুনিব বিচাৰো বা অসমীয়া গান আয়ো মোৰ জানটো মোৰ শুনটো কি গাইছা তুমি ধন্যবাদ yes I am Gaurav so sweet ইমান মৰম লগা কি কৈছে मुझ कर कर क्यों आजकल এটা মই নেক্সট টাইম গাম হা মোৰ লিৰিক্সটো মনত নাই আৰু মোৰ হাতত লিৰিক্স চাবৰ কাৰণে একো নাই आंखें तेरी हर जगह ढूंढे तुझे बेवजह ये मैं हूँ या कोई और है कैसे हुआ क्या मैं लिरिक्स पाहरी গৈছো कैसे हुआ तू इतना जरूरी कैसे हुआ थैंक यू अजय शर्मा आई एम किशोर মই গীতানগৰত থাকো কি নাম আছিলে তেখেতৰ ভাইলিনা সোমোৱা মনময়ূৰী গগৈ বৰ লেবেল আছামিজ গান গাব কলে নগুৱা ক'ত লেবেল দিলো মোৰ গোখানীজনী আগতে অসমীয়া গানকে গালো এতিয়াহে হিন্দী গাইছো কেনেকে যে ইমান কৈ দিব পাৰেও আজিকালি মানুহবোৰে আচ্ছা নেক্সট কি গাম মই বহুত বেছি আৰু দীঘলীয়া নকৰো নেক্সট টাইম মই যেতিয়া লাইভ আহিম তেতিয়া ইনষ্টাগ্ৰামত তেতিয়া মই নতুন গানটো লৈ আহিম এতিয়া আৰু কথা পাতি ভাল লাগিব on by the way মোৰ ডলিসাৰ গীতি 12 মিলিয়ন মই পাহৰি গৈছো 12 মিলিয়ন আই গেছ অতিক্ৰম কৰিছে সো যিসকলে ডলিসাৰ গীতিক ইমান মৰম দিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভাল লাগিছে আসলতে কমেন্ট বিলাক দেখি আছো মানে কি হয় নেগেটিভ কমেন্ট থাকে কিন্তু এই পজিটিভ বিলাকে ইমান বেছি ভাল লগাই দিয়ে যে সেইবিলাক সদায় ইগনোৰ হৈ যায় নেগেটিভ বিলাক গতিকে ইমান বেছি চিন্তাৰ বিষয় নহয় কিছুমানে মোক সুধি থাকে যে কেনেকৈ ডিল কৰে মই আসলে ডিল কৰিবলগীয়া বিশেষ নাথাকে পজিটিভ ৰেসপন্স আৰু পজিটিভ কথা ইমান বেছি হৈ যায় যে নেগেটিভ বিলাক পাত্তাই নাপায় ফেভাৰিট সং ক'বলৈ দিগদাৰ হ'ব বহুত আছে এগৰাকী কৈছে বিয়াত বহিবা নি মোৰ লগত নবহো দে এনেকে চিনি জানি নাপাও কেলে বাৰু বিয়াত বহিম মই থ্যাংক ইউ আপুনি মান টাইম লাইভ আছে নে লক্ষিন্দ্ৰ আজি লাইভ আহিম বুলি আহিছো তাৰমানে এইকাৰণে গোটেই লাইভ হৈ আছো সো বহুত বেছি দেৰি নকৰো আৰু 10 মিনিট আছো 10 মিনিটৰ পিছত 10টা বজাত লাইভটো সামৰিম বা ৰিপ্লাই নিতে ৰিপ্লাই দিছো দেই কোনে বনালে আপোনাক ধন প্ৰতিম গগৈ মোৰ মা আৰু পাপা they created me
তোমালৈও বহুত মৰম, একদম ঢেৰ মৰম দি দিছো এনেকে। নামটো কি আছিলে? বিভু ৰঞ্জন ডেকা। বেয়া পাম নহলে, কিয় বেয়া পাবা বাৰু? ভাত খোৱা নাই মই, এগৰাকী হৈছে নাই খোৱা, এতিয়া খামগেহে, মায়ে এইফালে মাতি আছে। অকে, অসমীয়া গান গাবলৈ দিছে যিহেতু দলিচাটো অকণ ট্ৰাই কৰোঁ, বাট দলিচাটো এনেকে আনপ্লাগ গাবলৈ বা এনেকে গাবলৈ অকণমান দিগদাৰ হয়। এটা ৰিডিম থাকিলে ভাল দলিচা গীতটি। যি হওক অকণমান গাইছো। ৰাখিবলে তোমাক নালাগে এখন ঘৰ, মোৰ বুকুতে ৰাখিম ওৰেটো জীৱন ভৰ, তুমি দিবা মৰম, সেই মৰমে মোক ৰাখিব যেন জীয়াই, নালাগিব ভোক, টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনিম, খুৱাম তোমাক বুকুতে লৈ শুনা নিজান ৰাতিৰ সুৰ, অ অ দলিচা পাৰিছো মনত আহিবা, মনতে থাকিবা তুমি, থাকিলে মৰমবোৰ হৃদয়ত থাকিব, হৃদয়ত থাকিবা তুমি। Thank you. গতিকে শেষৰ পৰ্যায়লৈ আহি পাইছোহি। ৰিকুৱেষ্ট এবাৰ লাষ্ট চাই লওঁ, কোনোবা যদি আহিছে নতুন মানুহ। নাই, কোনো অহা নাই আনফৰ্চুনেটলি। আহিছে যদিও মই একদম জনা নাই। লেটছ ট্ৰাই। নাই অহা। আচ্ছা, এনিৱে ভিউ ৰিকুৱেষ্ট। নাই, মই এড কৰিছো বাট অহা নাই। ঠিক আছে, আজি আৰু এড নকৰো। এবাৰ ৰিপ্লাই শংকৰ নৰা, থেংক ইউ। ঋষভ ফুকন, একদম মষ্ট ৱেলকাম। মোৰ ঘৰটো অলৱেজ অপেন। আজিও আহিছে কেইবাজনো, আহিব পাৰা, অলৱেজ ৱেলকাম, যেতিয়াই মন যায়। অ' বাপৰে, এজনে কৈছে ইমান ভাল লাগিছে, মানে মৰম লাগিছে। কেমেৰাটোৰ ওচৰত কি আছিল? ৰাহুল শইকীয়া, কেমেৰাটোৰ ইমান ওচৰত নাহিব, প্ৰেম হৈ যাব। বাৰু, প্ৰেম হোৱাটো ভাল, ক্ৰিয়েটিভ হয় তেতিয়া মানুহ সদায়। বিং তাৰিক খান, থেংক ইউ ছ' মাচ। ঠিক আছে, চাহ খুৱাম, ভাত খুৱাম, চব খুৱাম। ৰিচা 8, ৰিপ্লাই নাপাওঁ ষ্টিল। এগৰাকীয়ে সুধিছে যে
এনেকুৱা বহুত ছিংগাৰ আছে যিসকলে আপোনাক কপি কৰে, সেই বিষয়ে কি ক'ব? বিৰিনাই সুধিছে। কপি কৰে নেকি বাৰু? নাজানো দেই মই কপি কৰে নেকি নাই। মই ভাবো যে কপি কৰিলেতো কিমান দিন থাকিব পাৰিব, বহুত বেছি দিন থাকিব নোৱাৰে। নিজৰ এটা পাৰ্চনেলিটি দৰকাৰ হয়, নিজৰ এটা ইউনিক পৰিচয় দৰকাৰ হয় এটা, আৰু সেই পৰিচয়টো যেতিয়ালৈকে নিজৰ নহ'ব মানুহে তোমাক কেতিয়াও একচেপ্ট নকৰে মই ভাবোঁ। বাকী অৰিজিনেলিটিটো লাগিবই, আদাৰৱাইজ অডিয়েঞ্চে কেতিয়াও কানেক্ট কৰিব নোৱাৰে। আৰু মই ইমান দিন লাইভ নোহোৱাৰ কাৰণটোৱে এইটো, মই বহুত বেছি সুস্থ নাছিলোঁ, মানে মোৰ মনটো ভাল নাছিলে ইমান। এতিয়া মই একেবাৰে ভাল, সুস্থ, হেল্ডি, সেইকাৰণে মই আহিছোঁ। আদাৰৱাইজ মই এটা ফেক প্ৰফাইল বনাই পেলাই ফেক কিছুমান ষ্টৰিজ দি, ফেক কিছুমান কণ্টেণ্টছ দি পেলাই I don't believe in that. I don't appreciate that. মই ভাল নাপাওঁ। I always want to be true to my audience, to my well-wishers. সদায় সঁচা হৈ থাকিব বিচাৰোঁ, সঁচা এটা ট্ৰান্সপেৰেণ্ট ৰিলেশ্যনশ্বিপ ৰাখিব বিচাৰোঁ মই সদায় মোৰ দৰ্শকৰ লগত। সেইটোৱে কথা। বাকী কোনোবাই যদি মোক কপি কৰিছে তেতিয়াহ'লে ডোন্ট কপি। নিজৰ ভগৱানে প্ৰত্যেককে আচলতে এটা বেলেগ এটা নতুন ইউনিক ষ্টাইল দিয়ে বা ইউনিক কিছুমান কোৱালিটিজ দিয়ে, সেইখিনি ডিছকাভাৰ কৰিব লাগিব আৰু সেইখিনিয়ে আমি ৰাইজৰ মাজত প্ৰেজেণ্ট কৰিব লাগিব। দেন অনলি পিপল উইল লাভ ইউ, পিপল উইল একচেপ্ট ইউ, দেটছ ইট। টোপনি ক্ষতি নাই কৰা দেই মই, বাট থেংকছ ফৰ দি কনচাৰ্ণ। আচলতে আজি মোৰ লাইফটো আহি ইমান ভাল লাগিছে, ইমান ৰিলেক্স হৈ আছোঁ যে মোৰ শেষ কৰিবলৈ মন যোৱা নাই। বাট বহুত বেছি বৰিং হৈ গৈছে, যিহেতু 2 ঘণ্টা হৈ গ'ল, মই বুজি পাইছোঁ। মই বেলেগৰ আনৰ লাইভো ইমান দেৰি নাচাওঁ, তাৰমানে আমনি লাগি যায়গৈ। চ' ইয়া, নতুন গান আহি আছে, আকৌ এবাৰ সোঁৱৰাই দিছোঁ, নতুন গান আহি আছে। খুব সম্ভৱ টাইটেলটোৰ নাম আলসুৱা মৰম হ'ব, আদাৰৱাইজ বেলেগো হ'ব পাৰে, আই ডোন্ট নো, এতিয়ালৈকে মই ডিচাইড কৰা নাই। সেই গীতটি অগষ্ট মাহত আহিব আৰু সেই গীতটি অকণ বেলেগকৈ প্লেন কৰিছোঁ। তাৰ লগতে মোৰ এটা ডাঙৰ প্ৰজেক্ট, মোৰ এলবাম, মোৰ পাৰ্চনেল এলবাম, মোৰ প্ৰথম এলবাম, সেইখন আহিব। সেইখনক লৈ মই বহুত বেছি আশাবাদী আৰু বহুত বেছি হোপফুল হৈ আছোঁ। আপোনালোকৰ মোক সহায় লাগিব, সেইখন এলবামখন যেতিয়া মই কৰিম, প্ৰত্যেকৰে মোক সহায় লাগিব। আৰু স্পেচিয়েলি দ্য ইউথ, যিমান আছে মানে য়াংগাৰ জেনেৰেশ্যনৰ যিমানখিনি ষ্টুডেণ্টছ আছে, সকলোৰে মোক সহায় লাগিব। মই তেনেকৈ প্লেন কৰিছোঁ, মই সময়ত ৰিভিল কৰিম, বাট এতিয়া নহয়। বাকী যিটো ট্ৰলৰ কথা কৈছোঁ, সেইটো মই আকৌ এবাৰ সোঁৱৰাই দিছোঁ যে ক্ৰিটিচিজম আৰু ট্ৰল আৰ ডিফাৰেণ্ট। Criticism is okay, but troll is not okay. Troll is trolling someone personally, character-wise. That is not okay. That is not acceptable. আৰু যেহেতু ছ'চিয়েল মিডিয়াৰ যুগ হয়, সকলোৱে সকলো কথা ক'ব পাৰে। আমি খুব লাকি ইনাফ যে আমি এইটো যুগত জন্ম হৈছোঁ। আমি খুব ইজিলি এক্সেচিবল টু দি পিপল। আমি খুব সোনকালে কণ্টেণ্ট ক্ৰিয়েট কৰি পিনে মানুহৰ মাজত লৈ যাব পাৰোঁ। কিন্তু সেইটোৰ এটা নেগেটিভ পইণ্টটো আছে, খুব সোনকালে তেওঁলোকে ৰেছপন্সটো দিয়ে, আৰু বেয়া হ'লে ৰাইজে ক'বই, সেইটো আমি একো বেয়া পাই লাভ নাই। মোকো কৈছে আৰু মই একচেপ্ট কৰিছোঁ, আপোনালোকেও কৰক। কিন্তু যদিহে সেইটো ক্ৰিটিচাইজ হয় তেতিয়াহে একচেপ্ট কৰক। যদি ট্ৰল হয়, প্লিজ ডোন্ট একচেপ্ট ইট, জাষ্ট ব্লক হিম। অৰ ট্ৰলিং ইজ নট গুড, আৰু সেইটো কোনো একচেপ্ট কৰিব নোৱাৰে, কোনো নকৰে। আৰু শেষত ক'ম যে ষ্টুডেণ্টছখিনিৰ কাৰণে, যিখিনি ক্লাছ 10 আৰু ক্লাছ 12ৰ মানে ছাফাৰ কৰি আছে, তেওঁলোকক লৈ সঁচাকৈ মোৰ সহানুভূতি আছে। আৰু আই ৰিয়েলি ফিল চৰি ফৰ দেম, বাট আই এম ৰিয়েলি হোপফুল যে এটা ভাল ডিচিশ্যন হ'ব, যাতে ফিউচাৰত সেইখিনি একো প্ৰভাৱ নেপেলায়। কাৰণ এতিয়া বহুত কথা শুনি আছোঁ যে সেই যিটো ক্লাছ আগৰ বছৰৰ ৰিজাল্টছখিনি তেওঁলোকে চাই পেলাই মেট্ৰিকৰ ৰিজাল্ট দিব, বা ক্লাছ 12ৰ কাৰণে 11th ৰিজাল্ট লৈ পেলাই কৰিব। চ' সেইটো ইভালুৱেট কৰি পেলাই কৰিব। চ' সেইটো পিছত বোলে হেনো তেওঁলোকৰ বহুত বেছি এফেক্ট নাথাকিব। চ' সেই কথাবিলাকে অকণমান কিন্তু চিন্তাৰ বিষয় হৈ পৰিছে। চ' মই এইটোৱে ক'ম যে সেই কথাখিনি ভালকৈ আলোচনা হ'ব লাগে এমং দি গভৰ্ণমেণ্ট। সেইটো মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট। আৰু
সকলোকে পুনৰবাৰ মৰম 721 নেকি 723K ফলোৱাৰ্ছৰ এটা বৃহৎ পৰিয়াল মোৰ লগত আছে তাত মোক ভাল পোৱা মানুহ আছে বেয়া পোৱা মানুহ আছে কিন্তু বেয়া পোৱা মানুহ আছে কাৰণেহে আজি মই ইমানখিনি ডেভেলপ কৰিছো আদাৰৱাইজ মই কেতিয়াও ডেভেলপ কৰিব নোৱাৰিলোহেঁতেন মোৰ লাইফ পাৰফৰ্মেন্সটো কেতিয়াও মই বেটাৰ কৰিব নোৱাৰিলোহেঁতেন অনলি বিকজ অফ মাই নেগেটিভ কমেণ্টছ আৰু ক্ৰিটিচিজমৰ কাৰণে আজি মই ইমানখিনি পাৰ কৰি আহিছোঁ বহুতকেইটা পৰ্যায় চ' থেংকছ টু অল অফ দেম খুব ভাল লাগে এনেকে যেতিয়া মানুহৰ মৰমখিনি পাওঁ আৰু মই বহুত বেছি একো বুষ্ট কৰিবলগীয়া হোৱা নাছিলে ইনষ্টাগ্ৰামটো যে ইমানখিনি ফলোৱাৰ্ছ হৈ গ'ল মই কেনেকৈ হৈ গ'ল মোৰ কোনো আইডিয়া নাই মই সঁচাকৈ মই নাজানো কেনেকৈ হ'ল সেইকাৰণে মই সঁচাকৈ খুব ভাল লাগে আৰু খুব সোনকালে যেন ফেচবুকত আহিম ফেচবুক পেজত লাইভ আহিম সেইদিনা কিবা এটা বেলেগ কনচেপ্ট লৈ আহিম চ' সেইদিনাখনৰ কাৰণেও আপোনালোক থাকিব মোৰ লগত So yeah, that's it. শেষ কৰো বেয়া পোৱা মানুহ নাই আপোনাক মনোজ নাথ that's very sweet of you but থাকিব মোক যদি প্ৰত্যেকই ভাল পায় তেতিয়াহ'লে মই ডেফিনেটলি কিবা বেয়া কৰি আছো মোক এজন খুব বিখ্যাত মানুহে কৈছিল যে তোমাৰ জীৱনত যদি সব ভাল চলি থাকে তেতিয়াহ'লে কিবা এটা something is wrong আৰু তোমাক যদি সবেই ভাল পাই থাকে there has to be something wrong সো মই হেতুত বিশ্বাস কৰো ভাল পোৱা মানুহ থাকিব বেয়া পোৱা মানুহ থাকিব কিন্তু ভাল পোৱা মানুহৰ সংখ্যাটো ইমান বেছি যে বেয়া পোৱা মানুহখিনিয়ে মোক ইমান এফেক্ট কৰিব পৰা নাই বাট দ্যাটছ ওকে সেইখিনিয়ে মোক ডেভেলপ কৰিবলৈ সহায় কৰে আই এম ৰিয়েলি গ্ৰেটফুল টু অল অফ দেম ঠিক আছে আজিলৈ ইমানখিনিতে মই সামৰিম এতিয়াও 1000 লোকে চাই আছে আই এম সো থ্যাঙ্কফুল টু অল অফ ইউ ইমানখিনি সময় দিছে ইমান পেশেন্স লৈ পেলাই চাই থকাটো ডাঙৰ কাম লাইভ এটা এইটো মই বুজি পাওঁ থ্যাংক ইউ আৰু বহুত মৰম দিলো ইনস্পায়াৰ একাডেমি আহিব দিবা আহিম ইনস্পায়াৰ একাডেমি আহিম আৰু কি কম ডিম্বেশ্বৰ বসুমতাৰী তোমালৈ মৰম দিলো বহুত থ্যাংক ইউ গুড নাইট দিছে সকলোকে গুড নাইট আৰু ভালে থাকক কোভিডৰ সংক্ৰমণ এতিয়াও হৈ আছে এতিয়াও আমি বাছি অহা নাই সেই যুদ্ধখনৰ পৰা সো ইউ হ্যাভ টু বি ভেৰি কেয়াৰফুল মাস্কখন কিন্তু মাস্ট হয় ডাবল মাস্কিং কৰিব পৰাপক্ষত আৰু লগতে উলাই গলে কিন্তু প্লিজ বি কেয়াৰফুল কাৰণ এতিয়া আৰু গ্ৰাফটো আৰু অকমান বাঢ়িছে ৰিসেন্টলি মই দেখা পালো গ্ৰাফটো নামি আহিছিলে কিন্তু আকৌ বাঢ়ি গ'ল হেতু আমিহে এটো কিমান যিমানে চৰকাৰক আমি নকওঁ কিয় হেতু কিন্তু আমাৰ হাততহে পাৱাৰ আছে এই সংক্ৰমণটো বন্ধ কৰিবলৈ বা কন্ট্ৰোল কৰিবলৈ আৰু ভ্যাকচিনেশন ভ্যাকচিন লক মই এটা লৈছো আৰু এটা বাকি আছে ভ্যাকচিন ইজ দ্য অনলি থিং যিটো দ্বাৰা আমি আসলতে এই গোটে চেইনটো অলপ হলেও সাগে ব্ৰেক কৰিব পাৰিম বুলি বিশ্বাস কৰিছো according to the medical fraternity to মোৰ কথা নহয় বাৰু আৰু a huge respect to all the doctors all the medical workers তেওঁলোকক বহুত ধন্যবাদ মাজতে বিভিন্ন কেছ শুনিছিলো মেডিকেল ফ্ৰেটাৰ্নিটি ওপৰত যিখিনি আসলতে গ্ৰহণযোগ্য নহয় গুণপথে আজি আমি জীয়াই আছো only because of them তেওঁলোকে আখাৰিত থাকি ফ্ৰন্ট লাইনত থাকি যিখিনি কৰিছে আমাৰ কাৰণে সেলফলেছলি নিজৰ জীৱনৰ কথা চিন্তা নকৰি সো দ্যাট ইজ ভেৰি বিগ হেতু সাগে আমি কেতিয়াও কৰিব নোৱাৰিলো হেতেন কেৱল ডক্টৰছে পাৰে কেৱল নাৰ্ছেছে পাৰে কেৱল মেডিকেল ডিপাৰ্টমেন্টত কাম কৰা প্ৰত্যেকজনক মই আসলতে ইয়াৰ পৰা মই I really thank them. Thank you so much for working so selflessly. আৰু সকলোৱে ভালকে থাকক কেয়াৰফুলি থাকক একেটা কথাই মই ৰিপিট কৰি আছো এনিৱে এতিয়া মই যাও টাটা বাই বাই সকলোৱে ভালে থাকক আৰু ফেসবুক পেজত পুনৰবাৰ আহিম লাইভ আহিম সো তাত লগ পাম আকৌ বাই থ্যাংক ইউ টেক কেয়াৰ